পোনপ্ৰথমে মই বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে। এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, শিক্ষকসকল আৰু উপস্থিত ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে বাইদেৱে কিছুমান কথা কৈছে তোমালোকক। হয়, আজি আমি যিবিলাক কথা আলোচনা কৰিম সেইবিলাক কথা আমি পাঠ্যক্ৰমত পোৱা নাই। ক্লাছ 1ৰ পৰা 12লৈকে যিসকলে এতিয়া পঢ়া-শুনা কৰি আছোঁ যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বা মেট্ৰিক পাছ কৰাৰ পিছত আমি কি কি পঢ়িব পাৰিম। মই যদি এজন IAS অফিচাৰ হ'ব বিচাৰোঁ তাৰ কাৰণে কি লাগে কোৱালিফিকেশ্যন, মই যদি এজন পুলিচ অফিচাৰ হ'ব বিচাৰোঁ তাৰ কাৰণে কি লাগে, মই যদি ৰেডিঅ'ত যদি গান গাব বিচাৰোঁ বা ৰেডিঅ'ত যদি মই বাতৰি পঢ়িব বিচাৰোঁ, টিভিত যদি মই বাতৰি পঢ়িব বিচাৰোঁ তাৰ কাৰণে কি লাগে। যিহেতু সেইটো আমাৰ সুবিধা পাঠ্যক্ৰমত নাই, কিন্তু সেইবিলাক আমাৰ দৰকাৰ আছে। গতিকে সেইখিনি কথা আমি প্ৰথমতে কাৰোবাৰ পৰা জানিব লাগিব, ক'ৰবাত শুনিব লাগিব। তেতিয়াহে আমি প্ৰত্যেকৰে কিছুমান ভাল লগা বিষয় আছে, ভাল লগা কাম কৰি ভাল পোৱা কাম কিছুমান আছে। আৰু আজৰি সময়ত সকলোৱে কিবা নহয় কিবা কৰি ভাল পায়। কোনোবাই খেলি ভাল পায়, কোনোবাই নাচি ভাল পায়, কোনোবাই কথা কৈ ভাল পায়, কোনোবাই ফুৰি ভাল পায়, কোনোবাই বজাই ভাল পায়, বাদ্যযন্ত্ৰ, সকলোৱে কিবা নহয় কিবা আছে। যিহেতু কোনো 24 ঘণ্টা পঢ়া শুনা কৰি থাকিব নোৱাৰে বা কৰাটো সম্ভৱো নহয়। তাৰ লগতে আমি শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব, মানসিকভাৱে সুস্থ হ'ব লাগিব। তেতিয়াহে আমি পঢ়া শুনা বা ভৱিষ্যত আমি যিকোনো কাম কৰিবলৈ সক্ষম হ'ম। অন্য কথাটো আমি সেইখিনি আমি হৃদয়ংগম কৰিব লাগিব। হাতৰ 5টা আঙুলি সমান নহয়, কিন্তু প্ৰত্যেকটো আঙুলিয়ে গুৰুত্ব আছে। অকল আমাৰ DC হ'লে নহ'ব, আমাক এজন LP স্কুলৰ শিক্ষকো লাগিব, এজন ভাল যুৱ নেতাও লাগিব, এজন ভাল ছাত্ৰ নেতাও লাগিব, এজন ভাল ব্যৱসায়ীও লাগিব, ভাল এজন আমাৰ অঞ্চলটোত সমাজ সেৱা কৰা মানুহো লাগিব। বুজি পাইছেনে কি ক'ব বিচাৰিছে? তেনেকে আমি সকলো শ্ৰেণী ব্যক্তি মানুহে আমাৰ আৱশ্যকতা আছে, কিন্তু তাৰ কাৰণে মই নিজকে কোনটো কামৰ কাৰণে যোগ্য, মোৰ কি কি গুণ আছে, দক্ষতা আছে, এই কামটো কৰিবলৈ মই পাৰিম নে নোৱাৰিম। যদি সেই কামটো কৰিবৰ কাৰণে কিছুমান যদি গুণ বা দক্ষতা লাগে, সেইখিনি মই আহৰণ কৰিব পাৰিম নে নোৱাৰিম, সেইখিনি চাব লাগিব। আৰু আমি সকলোৱে জানো যে চেষ্টাৰ অসাধ্য একো নাই। The word impossible says I am possible. ইম্পচিবল শব্দটো চোৱা, তাতে শৰ্ট ফৰ্মত লিখা আছে I am possible. অসম্ভৱ বুলি আচলতে কোনো বস্তু বা কথা নাই নহয়। কোনোবাই যে কয় যে ল'ৰাজন ভাল, এই ছোৱালীজনী ভাল, এইবিলাক হ'ল কাৰোবাৰ লগত তুলনা কৰি কোৱা হয়। ভাল বেয়া বুলি কোনো বস্তু নাই। এই বিদ্যালয়ৰ প্ৰথম বয়জন হয়তো বেলেগ বিদ্যালয় হয়তো লাষ্ট বয়ো হ'ব পাৰে বা ফাৰ্ষ্ট বয়ো হ'ব পাৰে, গতিকে এইবিলাক ৰিলেটিভ টাৰ্ম। কোনোবাই ভাল হৈছে, কোনোবাই পৰীক্ষাত ভাল নম্বৰ পাইছে, হয়তো সেই 3 ঘণ্টা সময়ত হয়তো ভালদৰে প্ৰশ্নখিনি উত্তৰ কৰিব পাৰিছে, কোনোবা হয়তো পঢ়িবৰ কাৰণে বা প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে ৰিভিজন কৰিব টাইম নাপালে, হয়তো ভাল লগা বিষয়টোত কম নম্বৰ পাব পাৰে। হয়তো শিক্ষকসকলে ভাবি আছিলে যে এই বিষয়টোত এই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ভাল নম্বৰ পাব, কিন্তু পৰীক্ষাৰ দিনাখন কিবা কাৰণত বেমাৰ হ'ল, কিবা হ'ল, সেইটো কাৰণে হয়তো পৰীক্ষাত ভালদৰে লিখিব নোৱাৰিবও পাৰে। এইটো কাৰণে নহয় যে উচ্চ শিক্ষা গ্ৰহণ কৰি সেই বিষয়টো নহ'লে বেলেগ এটা বিষয়ত নামভৰ্তি কৰিব, এনেকুৱা নহয়। কোনোবাই হায়াৰ ছেকেণ্ডেৰী ভাবিছিলে যে মই পলিটিকেল চায়েন্স বিষয়টো বহুত ভাল লাগে, মই ইয়াতে মেজৰলৈ পঢ়িম। কিবা কাৰণত পলিটিকেল চায়েন্স বিষয়টোতে নম্বৰ কম পালে, হয়তো ভাবি থকা শিক্ষানুষ্ঠানখনত নামভৰ্তি কৰিবলৈ সুবিধা নাপাব পাৰে, কিন্তু বেলেগটো শিক্ষানুষ্ঠান আছে। ভৱিষ্যতে শিক্ষানুষ্ঠানখনে ছাত্ৰ বা ছাত্ৰীগৰাকীক কৰ্মসংস্থাপন পোৱাত সুবিধা নকৰে, সুবিধা কৰিব নিজৰ ভাল লগা বিষয়টো যদি অধ্যয়ন কৰে। বুজি পাইছা কি কথাটো কৈছো মই? এনেকুৱা নহয় যে মোৰ লগৰজনে পঢ়িছে এখন শিক্ষানুষ্ঠানত মই পঢ়িম, লগৰ বন্ধুজনে হয়তো সেই বিষয়টো ৰাপ আছে কাৰণে পঢ়িছে, তোমাৰ ৰাপ নথকাকৈ বন্ধুৱে পঢ়িছে কাৰণে যে পঢ়িব লাগিব সেইটো কথা নহয়। মোৰ কাষৰ ঘৰজনে কোনোবা যদি কিবা এটা বিষয় পঢ়িছে, সেইদিনক দেখি পেলাই পঢ়িলে নহ'ব, চাব লাগিব যে সেই বিষয়টো মোক পঢ়িবৰ কাৰণে মোৰ আগ্ৰহ আছে নাই, মই সেই বিষয়টো ভালদৰে বুজি পাওঁ নে নাই, সেইটো চাব লাগিব। আৰু অকল পৰীক্ষাত নম্বৰৰ কাৰণে পঢ়িলে নহ'ব, নম্বৰ পাবৰ কাৰণে মাৰ্কশ্বিটখনৰ নম্বৰে ভৱিষ্যতে একো সহায় নকৰে। সহায় কৰিব পাঠ্যক্ৰমৰ প্ৰতিটো বিষয় খৰচী মাৰি পঢ়িলে। প্ৰথম পৃষ্ঠা বা শেষৰ পৃষ্ঠালৈ পৰীক্ষাত আহক লোৱা কথা নাই। এই বোৰ্ড বা কাউন্সিলৰ পৰীক্ষাবিলাকত 10 বছৰ 5 বছৰ আগত কুৱেশ্যন পেপাৰ চালে 80-90 ওপৰত সকলোৱে পাব, কিন্তু সেইটোৱে উদ্দেশ্য হ'লে নহ'ব। আমি সকলো বিষয়ে খৰচী মাৰি পঢ়ি যদি যাওঁ, তেতিয়াহ'লে ভৱিষ্যতে আমাৰ বহু ক্ষেত্ৰত আগুৱাই যোৱাত সহায় হ'ব। আৰু যে মই যে কৈছিলোঁ কৰ্মসংস্থাপন মানে অকল চৰকাৰী চাকৰি নহয়, কোনো চৰকাৰী কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰিৰ যোগেৰে সমাধান কৰিব নোৱাৰে। তাৰ কাৰণে আমি মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। চৰকাৰী হওক, বেচৰকাৰী হওক বা স্বনিৰ্ভৰশীল, সকলোতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল। নিজে যদি কিবা এটা কৰিবলৈ আমি যদি চেষ্টা কৰোঁ, তাতকৈ উত্তম উপায় আৰু বেলেগ কোনো নাই। স্বনিৰ্ভৰশীল হ'লে কি হ'ব, হয়তো আমি 10জনক হয়তো কৰ্মসংস্থাপনৰ সুবিধা দিব পাৰোঁ। এতিয়া মই এটা সৰু উদাহৰণ দিছোঁ। আমি যেতিয়া ওচৰত যদি ইয়াত যাওঁ, যদি ৱেল্ডিঙৰ দোকান দেখিছা নাই?
ৱেল্ডিঙৰ দোকান ওচৰে পাজৰে আছে ন ৱেল্ডিঙৰ দোকান এইবিলাকতো আজিকালি লোহাৰৰ গেট চেট আমাৰ ৱেল্ডিঙৰ দোকানতে যাব লাগে তুমি যদি যোৱা ঘৰৰ কাৰণে যদি লোহাৰৰ গেট এখন বনাব লাগে ৱেল্ডিঙৰ দোকানত ক'লে যাব যে এমাহৰ আগত মই বস্তু অৰ্ডাৰটো কমপ্লিট কৰি দিব নোৱাৰিম মোৰ কামৰ বহুত বুজা পৰি আছে তেওঁ হয়তো মেট্ৰিক পাছ কৰি বা হাই ছেকেণ্ডেৰী পাছ কৰি ITI ৱেল্ডিং পাঠ্যক্ৰমটো কৰিছিলে এইটো কৰি পেলাই হয়তো আন 10 জনক সংস্থাপিত কৰিছে হয়তো বেলেগে মাষ্টাৰ ডিগ্ৰী PhD কৰি পেলাই ঘৰতে বহি আছে কাম নাই গতিকে চাব লাগিব কামৰ কোনো সৰ্ব নাই সেইটো আমি মনত ৰাখিব লাগিব কাম কৰিবলৈ লাজ কৰিব নালাগে আমাৰ এতিয়া আচলতে আমি কিছুমান ডিভাইড কৰোঁ এইটো ভাল কাম এইটো বেয়া কাম কোনো ভাল বেয়া বুলি কাম নাই এতিয়া লকডাউনৰ সময়ত অসমৰ পৰা বাহিৰত যোৱা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতে ঘূৰি আহিছে কিন্তু সকলো ঘূৰি অহা নাই যিসকলৰ নিজৰ স্কিল আছে যিটো দক্ষতা আছে কৌশল জানে কিন্তু নৰ্মেল যিবিলাক কাম হয়তো অসমতে কৰিব পাৰিলেহেঁতেন সেই কামবিলাক অসমৰ বাহিৰত কৰিব গৈছে আমাৰ দৃষ্টিত সেই কামবিলাক সৰু গতিকে আমি ভাল দৃষ্টিৰে নাচাওঁ কাৰণে বাহিৰত কৰিছিলোঁ সেই একেধৰণৰ কাম বাহিৰৰ ৰাজ্যৰ পৰা আহি পেলাই আমাৰ অসমখনত কৰি আছে বহুতে গতিকে আমি সেই কামবিলাক আমি নিজে যদি কৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ এই এনেকুৱা বহুত সমস্যা সৃষ্টি নহ'ল এতিয়া যদি ঘৰখনো আজিকালি কি হয় এজনেই সন্তান আজিকালি আগতে হয়তো যৌথ পৰিয়াল আছিলে ককাই ভাই একেলগে থাকিলে আজিকালি সকলোৱে ছিংগল ফেমিলি কাৰোবাৰ হয়তো এজন ল'ৰা বা এজন ছোৱালী যদি এজন ল'ৰা বা এজন ছোৱালী যদি বাহিৰলৈ গুচি গৈছে ঘৰখনৰ অৱস্থা কি হৈছে গতিকে আমি আৰ্থিকভাৱে মানসিকভাৱেও বহুতো সমস্যাৰ সৃষ্টি হ'ব ধৰিছে গতিকে আমি সেই মানসিকতা সলনি কৰিব লাগিব যে বাহিৰত গ'লে বাহিৰত গৈ পেলাই কোনো গভৰ্ণমেণ্ট চাকৰি মানে মেক্সিমামে প্ৰাইভেট ছেক্টৰতে কাম কৰি আছে আমাৰ অসমত থাকিলে মানে কি গভৰ্ণমেণ্টত চাকৰি কৰিলে যেন চাকৰি কৰা এটা মানসিকতা মানুহৰ মাজত আছে বছৰৰ পিছত বছৰ গভৰ্ণমেণ্ট চাকৰি কাৰণে ট্ৰাই কৰি থাকে কিন্তু প্ৰাইভেট চাকৰি হওক বা স্বনিৰ্ভৰশীল আমি আগলৈ চেষ্টা কৰোঁ হয় গভৰ্ণমেণ্ট চাকৰি কৰিবলৈ চেষ্টা কৰোঁ মই কোৱা নাই যে চেষ্টা কৰিব নালাগে গতিকে মই ক'ব বিচাৰিছোঁ যে কোনো গভৰ্ণমেণ্ট চাকৰি প্ৰাইভেট চাকৰি কথা নাই যদি কাম যদি ভালকৈ জনা যায় তেতিয়াহ'লে সকলো চাকৰিতে পিছতে থাকিব পাৰিব যদি ভালদৰে কাম নকৰিলে গভৰ্ণমেণ্ট চাকৰিটো আজিকালি বছৰৰ মূৰত কামৰ ৰিভিউ কৰে কাম ভালদৰে কৰিছে নে নাই আজিকালি সকলোতে দেখা পাইছা কেমেৰা থাকে কাম ভালদৰে কৰিছে নাকি ৰেকৰ্ড হৈ থাকে সময়ত আহিছে নাই গভৰ্ণমেণ্টে হওক প্ৰাইভেটে হওক সময়ত গৈ পেলাই আজি হ'ব লাগিব নিজৰ ফটোটো দিব লাগিব বা হাতেৰে গৈ পেলাই পাঞ্চিং মেচিনত এণ্ট্ৰি কৰিব লাগিব আৰু কামৰ খতিয়ান চাব যদি কাম যদি ভালদৰে নকৰে তেতিয়াহ'লে এই চাকৰিৰ পৰা আঁতৰাই দিব গতিকে মই কৈ চাইছোঁ যে এতিয়াৰ পৰা যদি সেই অভ্যাসবিলাক যদি কৰা যায় সময় কাম সময়ত ৰেগুলাৰকৈ ক্লাছত অহা পঢ়াখিনি যদি ডেইলি পঢ়ি যোৱা যায় তেতিয়াহ'লে পৰীক্ষাৰ কাৰণে বেলেগকৈ পঢ়িব দৰকাৰ নাই আচলতে মই পৰীক্ষাৰ কাৰণে পঢ়ো বুলি যিটো পাঠ্যক্ৰমত ক্লাছত যেতিয়া পিৰিয়ড পঢ়াইছে ক্লাছটো শেষ হোৱাৰ পিছত কি পঢ়ালে ঘৰতে গৈ পেলাই আজি কি পঢ়ালে কোনটো পৃষ্ঠাত আছে সেইখিনি যদি লগে লগে যদি ৰিভিজন দি দিয়া যায় তেতিয়াহ'লে বেলেগকৈ পৰীক্ষাৰ কাৰণে মই পঢ়ো বুলি পঢ়িব নালাগে পৃথিৱীৰ আটাইতকৈ উজু কাম হ'ল পঢ়া কামটো তাৰ নিচিনাকৈ উজু কাম পৃথিৱীত নাই কিতাপত আছে ক্লাছত পঢ়াইছে এইটো গৈ পেলাই পৰীক্ষাত লিখিব তাৰ নিচিনা যি কাম আছে নে পৃথিৱীত তাৰ নিচিনা উজু কাম পৃথিৱীত আৰু একো কাম নাই যেতিয়া পাছ কৰি যাবা তোমালোকে ডিগ্ৰী পঢ়িবা বা মাষ্টাৰ ডিগ্ৰী পঢ়িবা তেতিয়া গম পাব যে পঢ়ি থকা হ'লে ভাল আছিলে তাৰ নিচিনা ইমান সহজ কাম আৰু পৃথিৱীত নাই গতিকে সহজ কাম বুলি ভাবি থাকিলে নহ'ব সেইটো কাৰণে চেষ্টা চলাব লাগিব কোনোবাই হয়তো একেলগে পঢ়া ভাল মাৰ্ক লৈ উত্তীৰ্ণ হয় কোনোবাই হয়তো পাছেই কৰিব নোৱাৰে তাৰমানে কি হৈছে ভালদৰে পঢ়া শুনা কৰে চাব লাগিব মই কোনটো বিষয়ত মোৰ দক্ষতা আছে মই ভালদৰে বুজি পাওঁ কোনটো বিষয় মই বুজি পোৱা নাই বুজি নোপোৱা বিষয়টো সময় অলপ বেছি দিব লাগিব যিহেতু পাঠ্যক্ৰমত আছে যেতিয়া সেই বিষয়খিনি সকলোৱে পঢ়িবই লাগিব মোৰতো বেয়া লাগে বুলি ক'লে নহ'ব যেহেতু কোনোবাই 10 লেভেললৈকে আছে কোনোবাই হাই ছেকেণ্ডেৰী পঢ়ি আছে যি বিষয় আছে সেইখিনি পঢ়িবই লাগিব ভাল লগা কথা নাই অৱশ্যে ভাল লাগিলে কথা নাই বেয়া লগা কথা নাই যিটো বেয়া লাগিছে বুজি নাপায় বেছি টাইম দিয়া তেতিয়া আপোনালোকে বুজি পাবা একোতো টান বস্তু নাই নাজানিলে সুধি লোৱা শিক্ষকক সোধা লগৰ বন্ধু বান্ধৱীক সোধা কোনোবাই হয়তো লগৰ ক্লাছমেটে কোনোবাই জানিব পাৰে সেই বিষয়টো ইচ্ছা কৰি সুধিবলৈ বেয়া পাব পৰা এতিয়া লগৰ মাজতে এনেকুৱা থাকে প্ৰায় কোনোবাই হয়তো কোনোবা এটা বিষয়ত ভালদৰে বুজি পায় বা বুজাব জানে আৰু যিজনে জানা বুজাবৰ কাৰণে নাভাবিব যে মোক বুজাই দিলে মোৰ পৰা গুচি যাম তুমি যিমানেই জ্ঞানটো বিলাই দিবা সিমানেই বাঢ়ি যোৱা বুলি কয় মানে তুমি যিমানেই শিকাবা বেলেগক তোমাৰ পৰীক্ষাত তুমি লিখিবা তুমি নম্বৰ পাবা তোমাৰ নম্বৰ বেলেগে কাঢ়ি নিব নোৱাৰে আহিব নালাগে একেলগে বেঞ্চত বহিছা কোনোবাই গৈ পেলাই DC হলা কোনোবাই যদি একো নাথাকে নিজৰে বেয়া লাগিব আমি একেলগতে বহিছিলোঁ একে বেঞ্চত মই গৈ পেলাই DC হলো মই এখন ইউনিভাৰ্চিটি প্ৰফেচৰ হলো আৰু মোৰ লগৰ একেলগে পঢ়া এতিয়া একো নকৰাকে ঘূৰি ফুৰিছে নিজৰে বেয়া লাগিব গতিকে সকলোৱে আগুৱাই যোৱাত কি বেয়া কথা ক'বলৈ হ'ব নাই তোমালোকৰ মাজৰ পৰা হয়তো অসমৰ 33খন জিলাত 33জন DC হ'ব পাৰে একো ডাঙৰ কথা নহয় যে আমি একেলগে পঢ়িম এনেকৈ পঢ়িম যে আমি অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমি এজনকে DC আমাৰ মাজত পাব এইটো একো অসাধ্য নহয় চেষ্টা কৰিলে মানে কৈছোঁ না
দ্য ৱৰ্ড ইম্পচিবল যে আই এম পচিবল বুলি গতিকে অসম্ভৱ বুলি কোৱা নাই গতিকে আমি ইজনে সিজনক যদি সহায় কৰোঁ তেতিয়া নিশ্চয় আমি সকলোৱে আগুৱাই যাব পাৰিম আমাৰ এতিয়া মনত এনেকুৱা ধাৰণা হয় যে অকল মই আগুৱাই যাওঁ কাষৰ মানুহ আগুৱাই নাযাওঁ এনেকুৱা নহয় আমি সকলোৱে যদি আমি আগুৱাই যাব চেষ্টা কৰোঁ সহায় কৰোঁ ইজনে সিজনক নিশ্চয় আমি আৰু সমাজৰ প্ৰতি দায়িত্ব আছে ঘৰখনৰ প্ৰতি দায়িত্ব এনেকুৱা নহয় যে মই পঢ়ি আছোঁ মই ঘৰ একো কাম এটা নকৰোঁ ঘৰতো সহায় কৰিব লাগিব সময় সাপেক্ষে ঘৰৰ কামতো সহায় সহযোগিতা আগবঢ়াব লাগিব গাঁওখনত যদি কিবা এটা হৈছে অনুষ্ঠান কিবা আয়োজন কৰিছে তাতো সহায় কৰিব লাগিব সাধ্য অনুসাৰে এনেকুৱা নহয় যে পঢ়ি থকাৰ কাৰণে তোমালোকে যে অকল পঢ়িয়ে থাকিবা মই কৈছোঁ চৌবিছ ঘণ্টাটো কোনো পঢ়া শুনা কৰি নাথাকে তোমালোকে কোনোবাই 9ত আছা কোনোবাই 10ত আছা কোনোবাই হাই ছেকেণ্ডেৰী আছে হয়তো তলৰ ক্লাছৰ ল'ৰা ছোৱালীকো শিকাই দিব পাৰা নুবুজা কথাটো শনিবাৰে দেওবাৰে বোলে কোনোবা মোৰ ওচৰৰে ল'ৰাজনে বুজি নাপায় তেনেকৈ তুমি শিকাই দিব পাৰা বিভিন্ন উপায়েৰে সহায় সহযোগিতা আগবঢ়াব পাৰা এই কামটো আমি সকলোৱে কৰিলে ভাল হয় বুজি পাইছা যিটো কয় আজিকালি এইটো এটা কম্পালচৰি টাইপে হৈ যায় বিভিন্ন অৰ্গেনাইজেশ্যনবিলাকে ছ'চিয়েল ৰেছপঞ্চিবিলিটি সামাজিক দায়বদ্ধতা গতিকে সেইটো যদি প্ৰেক্টিছটো এতিয়াৰ পৰাই যদি তোমালোকে গঢ়ি উঠা তেতিয়াহ'লে ভৱিষ্যতে তোমালোকে একো সমস্যাৰ সৃষ্টি নহ'ব তুমি যিটো পাইছা তুমি কিবা এটা বুজি পাইছা সেইটো লগৰজনক সোধা বুজি পাইছা নাই যদি নাই তুমি বুজাই দিয়ে তেতিয়া নিজকে ভাল লাগিব নিজে তুমি যদি কিবা এটা কাম কৰিব কৰি পেলাই কাৰোবাক যদি সহায় কৰি চাবচোন কিবা এটা যদি সহায় কৰি দিয়া বেলেগক নিজৰে ভাল লাগিব মই কিবা কাৰোবাক সহায় কৰিম এতিয়া অলপ মোৰ বিষয়ে তোমালোকক কৈ লওঁ তোমালোকেতো গম পোৱা নাই মই কোন আচলতে মই ক'ত থাকোঁ কি কৰোঁ মই কি কাৰণে এইবিলাক কথা ক'ব আহিছোঁ মোক কিয় মাতিলে কোনোবা শুনিছা নি মোৰ নামটো আগতে ক'ৰবাত কেনেবাকৈ নামটো শুনা নাই ক'ত আছা নে কোনোবা নামটো শুনোবা কেনেবা তুমি শুনিছা ক'ত শুনিছা অনলাইন ছেশ্যনত তুমি আছিলা আৰু কোনো এটেণ্ড কৰা নাই তুমিয়ে কৈছিলা কোৱা নাই কিয় এইটোৱেতো চোৱা কথা ক'বলৈ আগবাঢ়ি আহিব লাগিব যিমানে তোমাৰ মাজৰ পৰা লাজ ভাৱটো আঁতৰি আহিব কিমানে আগুৱাই যাব পাৰিবা বহুতে কি হয় কথা ক'বলৈ আগবাঢ়ি তোমাৰ যেতিয়া মই কৈছে মাৰ্কশ্বিটৰ নাম্বাৰ কোনো ভেলু নাই জাষ্ট মাৰ্কশ্বিটৰ নাম্বাৰবিলাক হ'ল 10 লেভেলৰ মাৰ্কছটো হ'ল তুমি এখন হাই ছেকেণ্ডেৰী তোমাৰ নাম ভৰ্তি কৰিব পাৰা 12ৰ মাৰ্কছটো হ'ল কোনোবা এটা কম্পিটিটিভ এক্সাম দিবৰ কাৰণে তোমাৰ কমিউনিকেশ্যন স্কিল ইণ্টাৰভিউ বোৰ্ডত তুমি যিমানে কথা ক'বা সিমানে তোমাৰ মাৰ্কছটো আহিব তুমি যদি কথা নোপোৱা তুমি যদি মনে মনে থাকা কামত লাগিব যিকোনো ক্ষেত্ৰত তুমি কমিউনিকেট কৰিব লাগিব মানুহৰ লগত যোগাযোগ ৰাখিব লাগিব তুমি যি চাকৰি কৰা যি কামে কৰা তুমি মানুহৰ লগত কণ্টেক্টত থাকিব লাগিব তুমি কথা ক'ব পাৰিব লাগিব সেইকাৰণে তুমি যিমান পৰা তোমাৰ ৱৰ্ড ষ্টক বঢ়াব লাগিব ইংৰাজীয়ে হওক হিন্দীয়ে হওক অসমীয়াই হওক যিমান পৰা তুমি ৱৰ্ড ষ্টকটো বঢ়াব ডেইলি আপোনাৰ এটাকৈ ইংৰাজী ৱৰ্ড শিকিবলৈ চেষ্টা কৰাটো ভাল যিহেতু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ৰেফাৰেঞ্চ মেটেৰিয়েলবিলাক ইংৰাজীতে বেছিকৈ উপলব্ধ হয় যদিও আমাৰ মাতৃভাষা অসমীয়াটো জানিব লাগিবই আজিকালি বিভিন্ন পৰীক্ষাবিলাকতো নিজৰ মাতৃভাষাটো এটা পৰীক্ষা হয় APSC পৰীক্ষাবিলাকতো আজিকালি নিজৰ মাতৃভাষাৰ কাৰণে এটা এন্ট্ৰেন্স পৰীক্ষা হয় সেইটো কোৱালিফাই কৰিলেহে ACS অফিচাৰৰ কাৰণে যোগ্যতা বা APSC কণ্ডাক্টৰ পৰীক্ষা ল'ম আহিম পিছলৈ পৰীক্ষা মোক কৈছিলোঁ যে মোৰ বিষয়ে অলপ তোমালোকক কৈ লওঁ বহুতে হয়তো গম পোৱা বহুতে নাজানে তোমালোকে গম পাইছিলা এই যে কৈছে যে অনলাইন মাধ্যমত যে গম পাইছে বুলি মই কৈছিলোঁ কি যেতিয়া লকডাউন হৈছিলে তেতিয়া অসমত প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে প্ৰায় 33খন ডিষ্ট্ৰিক্টত 33টা ছেশ্যন মই কৰিছিলোঁ অনলাইন যোগেদি প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টাৰ কাৰণে অসমৰ গতিকে তোমালোকে সিলেক্টেড কিছুমানক নিৰ্বাচন কৰিছিলে মানে গোটেইখিনিকে নহয় প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ অসমৰ 33খন ডিষ্ট্ৰিক্টত 33 দিন মই 33টা ছেশ্যন কৰিছিলোঁ প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা ধৰি মোৰ ঘৰ ধেমাজি জিলাৰ ভেৰপৰা ধেমাজি জিলা শুনিছা নাম ধেমাজি কিহৰ কাৰণে বিখ্যাত জানা নেকি ধেমাজি কিহৰ কাৰণে বিখ্যাত নাজানো তোমালোকে আগতে বহুত বিখ্যাত আছিলে আজিকালি ইমান নাই বৰ বিখ্যাতটো আগতে বানপানী সময়ত টিভিত বহুত দেখাইছিলে আজিকালি এতিয়া বানপানী বগীবিল ব্ৰিজ হ'ল এতিয়া ধেমাজিটো ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰয়িং ডিষ্ট্ৰিক্ট অফ আছাম ধেমাজিত ডিব্ৰুগড়ৰ পৰা বহুত দামী দামী গাড়ীবিলাক আহে ৰেষ্টুৰেণ্ট হৈছে গতিকে ধেমাজিখন এতিয়া বেলেগ কাৰণে বিখ্যাত আগতে বানপানীৰ কাৰণে বিখ্যাত আছিলে মোৰ ধেমাজি জিলাত ভেৰপৰা গাঁৱত মোৰ জন্ম আৰু মই ভেৰপৰা গাঁৱৰ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত মই ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছোঁ 1992 হিচাপ কৰি অনুপ্ৰায় কিছুমান হৈছে 1990 মেট্ৰিক পাছ কৰিছোঁ তাৰপিছত মই ধেমাজি কলেজৰ পৰা হাই ছেকেণ্ডেৰী ছায়েন্সত উত্তীৰ্ণ হৈছোঁ ধেমাজি কলেজ তাৰপিছত মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজত BE কৰিছোঁ যোৰহাট ইঞ্জিনিয়াৰিং যেতিয়া মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়িবলৈ গৈছিলোঁ BE মেকানিকেল ইঞ্জিনিয়াৰিং তেতিয়া মই ভাবিছিলোঁ যে ইঞ্জিনিয়াৰিং মানে BE কোৰ্চটো কৰাৰ পিছতে মই ইঞ্জিনিয়াৰ হৈ গ'লোঁ ইঞ্জিনিয়াৰিঙৰ কোৰ্চৰ পিছতো যে BE পাঠ্যক্ৰমৰ পিছতো যে আৰু যে পঢ়িব পাৰিম সেইটো আগতে গম পোৱা নাছিলোঁ সেইখিনি সময়তে অসমত দুখন কেন্দ্ৰীয় বিদ্যালয় আছে বিশ্ববিদ্যালয় এখন তেজপুৰ ইউনিভাৰ্চিটি আনখন অসম বিশ্ববিদ্যালয় শিলচৰত আছে
লগৰবিলাকে মাষ্টাৰ ডিগ্ৰী কোৰ্চবিলাকত এপ্লাই কৰিছিলে, ময়ো এপ্লাই কৰিলোঁ। এণ্ট্ৰেঞ্চত কোৱালিফাই কৰাৰ পিছত মই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা এমটেক কৰিছোঁ, মাষ্টাৰ ইন টেকন'লজি। আৰু এমটেক কৰিব যাওঁতে মই গম পাইছোঁ তাৰপিছত ইঞ্জিনিয়াৰিঙত PhD কৰা, ৰিচাৰ্চ কৰাৰ সুবিধা আছে। সেইদৰে মই 2005 চনত যেতিয়া IIT গুৱাহাটীত PhD কৰিবলৈ সুবিধা পাইছিলোঁ, তেতিয়া মই IIT মানে IIT উত্তৰ গুৱাহাটী আছে, গম পোৱা তোমালোকে? IIT অসমৰ ক'ত আছে? উত্তৰ গুৱাহাটীত আছে। IIT কোনোবাই গৈছা নেকি? IITলৈ নাই যোৱা? সময় সুবিধা পালে যাবা, IITখন চাই আহিবা। এখন ওচৰতে আছে, ইণ্টাৰনেশ্যনেল লেভেলৰ এখন ইনষ্টিটিউট অসমতে আছে, আৰু তোমালোকে ইমান ওচৰতে আছে। তোমাৰ সুবিধা পালে মানে IITলৈ যাবা। মই ভাবিছিলোঁ যে IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি, IIT মানে মই ভাবিছিলোঁ যে তাত অকল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমে আছে, কিন্তু IIT গৈ তাত গম পালোঁ যে ফিজিক্সত MSc কৰিব পাৰি, কেমিষ্ট্ৰিত পাৰি, মেথামেটিক্সত পাৰি, আনকি এটা ছাবজেক্ট আছে MA ইন ডেভেলপমেণ্ট ষ্টাডি। যিকোনো গ্ৰেজুৱেটে সেই পাঠ্যক্ৰমটোত নামভৰ্তি কৰিব পাৰে। এতিয়া দেখা পাইছিলোঁ যে IIT BTech কোৰ্চতো অসমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমেই আছে, আনকি মাষ্টাৰ ডিগ্ৰী কোৰ্চবিলাকতো অসমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম। তেতিয়া মই 2005 চনত কি কৰিলোঁ, IIT ওচৰৰ পৰা শিক্ষানুষ্ঠানবিলাক মই লাহে লাহে যোৱা আৰম্ভ কৰিলোঁ যে IIT গুৱাহাটীত পঢ়িবলৈ কি কি সুবিধা আছে এইবিলাক ক'বৰ কাৰণে আৰম্ভ কৰিলোঁ 2005 চনত। তাৰপিছত লাহে লাহে মই বাতৰি কাকত আলোচনীটো এইবিলাক কথা লিখা আৰম্ভ কৰিলোঁ যে অসমত কেনেকুৱা ধৰণৰ পঢ়াৰ পাঠ্যক্ৰম পঢ়িবৰ কাৰণে সুবিধা আছে, কি কি আছে, তাৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগে। লাহে লাহে যেতিয়া মই বাতৰি কাকত আলোচনী লিখা আৰম্ভ কৰিলোঁ, বিভিন্ন ঠাইৰ পৰা মোলৈ ফোন অহা আৰম্ভ কৰিলে। আৰু লগতে মই লিখাৰ লগতে মই তলত লিখি দিছিলোঁ যে তোমালোকে কাগজখন আছে, লিখিলোঁ, মই ফোন নম্বৰটো মই কৈ দিছোঁ। প্ৰত্যেক শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত মই ফোন যোগেদি কিবা প্ৰশ্ন থাকিলে পঢ়াৰ সম্পৰ্কে যদি ছাত্ৰ বা ছাত্ৰীসকলে বা অভিভাৱকসকলে জানিব বিচাৰে বা শিক্ষকসকলে মোক প্ৰশ্ন কৰিব পাৰিব। আৰু সেইটোৰ ওপৰত ভিত্তি কৰি এতিয়া বহুতো অনুষ্ঠান প্ৰতিষ্ঠানে মোক প্ৰত্যক্ষভাৱে যোগাযোগ কৰিলে যাতে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰীৰ লগত মুখামুখি কথাবিলাক আলোচনা কৰিবৰ কাৰণে। আৰু ইতিমধ্যে মই প্ৰায় অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট বুলি ক'লেও বেয়া নহয়, 100খনৰ অধিক এনেকৈ প্ৰত্যক্ষভাৱে কেৰিয়াৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ। আৰু এই COVID-19ৰ কাৰণে লকডাউনৰ সময়ছোৱাত মই প্ৰায় 50খনৰ অধিক অনলাইন ৱেবিনাৰত অংশগ্ৰহণ কৰিছোঁ কেৰিয়াৰ বিষয়ে। আৰু অসমৰ প্ৰায় প্ৰতিটো টিভি চেনেলতে মই, তোমালোকে হয়তো টিভি চিভি নোচোৱা হ'বলা, টিভি চেনেলতো কেৰিয়াৰ বিষয়ে যেতিয়া পৰীক্ষাত ৰিজাল্ট দিয়ে সেইখিনি সময়ত যেতিয়া আলোচনা চক্ৰবিলাক হয়, টক শ্ব'বিলাক, তাতো মই অংশগ্ৰহণ কৰিছোঁ। অসমৰ ৰেডিঅ' চেণ্টাৰবোৰত, ডিব্ৰুগড় চেণ্টাৰে কোৱা, তেজপুৰে কোৱা, যোৰহাটে কোৱা, নগাঁও কোৱা, গুৱাহাটী কোৱা ৰেডিঅ' চেণ্টাৰবোৰতো মোৰ এনেকুৱা পঢ়া শুনাৰ বিষয়ে, কেৰিয়াৰ বিষয়ে শতিকা প্ৰচাৰ হৈছে। আৰু বাতৰি কাকত বা ৰূপালী জয়ন্তী, সোণালী জয়ন্তী, বিভিন্ন স্কুল কলেজবিলাকত তাতো মোৰ পঢ়া শুনা এই বিষয়ে মই যিখিনি কথা কৈছোঁ এনেকুৱা ধৰণৰ লেখা প্ৰকাশ হৈছে। তাৰোপৰি মোৰ এখন কিতাপ আছে কেৰিয়াৰ হাতপুথি নামৰ, আৰু মই বাতৰি কাকতলৈ সম্পাদকলৈ চিঠি লিখোঁ এনেকুৱা পঢ়া শুনাৰ কথাৰ বিষয়ে বা বিভিন্ন বিষয় লৈ পেলাই। গতিকে মই এইটো কথা এইটো কাৰণে কৈছোঁ, তোমালোকে অকল পাঠ্যক্ৰমৰ কিতাপ পত্ৰ পঢ়িলে নহ'ব, তোমালোকে এখন নিয়মীয়াকৈ বাতৰি কাকত পঢ়িবলৈ চেষ্টা কৰিব লাগিব। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত এখন প্ৰশ্ন কাকত থাকে, জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজ। জেনেৰেল নলেজক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা ক'ব ট্ৰেডিশ্যনেল জেনেৰেল নলেজ, আনটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ। ট্ৰেডিশ্যনেল জেনেৰেল নলেজ কোনবিলাক? ক্লাছ 1 পৰা 10 লৈকে যি ছাবজেক্টে পঢ়িছা, ই ছায়েন্সো হ'ব পাৰে, মেথামেটিক্সো হ'ব পাৰে, ছ'চিয়েল ছায়েন্সো হ'ব পাৰে, ইংলিছো হ'ব পাৰে, অসমীয়া হয়, 10 লেভেললৈকে সকলোৱে জানিব লাগিব। তোমালোকে আৰ্টছতে পঢ়া, ছায়েন্সতে পঢ়া, কমাৰ্চতে পঢ়া, পিছত পঢ়া, 10 লেভেললৈকে মেথামেটিক্স সকলোৱে জানিব লাগিব, 10 লেভেললৈকে ছায়েন্স সকলোৱে জানিব লাগিব। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত এই ট্ৰেডিশ্যনেল জেনেৰেল নলেজত এইবিলাক প্ৰশ্ন আহিব। A+B² কি? তোমাক ক'লে নহ'ব, মই আৰ্টছত পঢ়িছোঁ, ছায়েন্সত পঢ়া নাই, 10 লেভেলত সকলোৱে জানিব লাগিব। কম্পিউটাৰ জ্ঞান কাৰ কাৰ আছে? কম্পিউটাৰ তোমালোকে জানা নেকি? কিবা ব্যৱহাৰ কৰিছা নেকি কম্পিউটাৰ? হাত দেখাচোন, কম্পিউটাৰ কোনে কোনে দেখিছা বা ব্যৱহাৰ কৰিছা? শুনা, now it is age of information technology. এতিয়া লকডাউনৰ কাৰণে তোমালোকে হয়তো অনলাইন মাধ্যমত বিভিন্ন কাৰোবাৰ সুবিধা আছে কাৰণে কৰিছা, কাৰোবাৰ নাই কাৰণে কৰা নাই। এতিয়া কথাটো হ'ল যে কম্পিউটাৰ বেচিক নলেজটো আমাক সকলোকে এতিয়া লাগিব। তাৰ যেনেকৈ সুবিধা হয়, ৰেগুলাৰ ক্লাছৰ বাহিৰেও ছমহীয়া বা এবছৰীয়া কম্পিউটাৰ পাঠ্যক্ৰম এখন চাৰ্টিফিকেট ল'বৰ কাৰণে চেষ্টা কৰিবা। বিভিন্ন চাকৰি বিজ্ঞাপন যেতিয়া চোৱা দেখা পাব যে তাত ছমহীয়া বা এবছৰীয়া এখন কম্পিউটাৰ জ্ঞান থকা এখন চাৰ্টিফিকেট লাগে। চাৰ্টিফিকেটখন ল'ব লাগে কাৰণে ল'লে নহ'ব, হাতে কামে জানিব লাগিব। কম্পিউটাৰ বস্তু এনেকুৱা নহয় যে মুখস্থ কৰি পেলাই শিকা বস্তু নহয়, হাতে কামে জানিব লাগিব। সেইটো কাৰণে নহ'লে যাৰ যেতিয়া সুবিধা হয় কম্পিউটাৰ জ্ঞানৰ এখন চাৰ্টিফিকেট ল'বলৈ চেষ্টা কৰিবা। আৰু সেইখিনি অকল ল'ব লাগে কাৰণে লোৱা নহয়, হাতে কামে জনাই। গতিকে বাতৰি কাকত এখনত কি কি পাব পাৰা?
অকল প্ৰথম পৃষ্ঠাৰ ৰাজনীতি বাতৰিকেইটাই নহয়, পলিটিকেল নিউজকেইটাই নহয়, শেষৰ পৃষ্ঠাত সাধাৰণতে খেলৰ বাতৰি থাকে। খেলৰ বাতৰিত অকল হিমা দাসৰ নামটো জানিলে নহ'ব। হিমা দাসে কোন কেটেগৰীত কি খেলৰ কাৰণে চিলভাৰ পায়, কোন কেটেগৰীত নাভলিনা বৰগোহাঁই কোন কেটেগৰীত কিহৰ কাৰণে কি এৱাৰ্ড পাইছিলে ডিটেইলছত জানিব লাগিব। তাৰ কাৰণে এখন নোটবুক লৈ তোমালোকে ডেইলি এই ঘটনা প্ৰবাহবিলাক লিখি যাব লাগিব। আৰু সেইখন জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছৰ কিতাপৰ দোকানৰ পৰা নাই, কিতাপৰ জেনেৰেল নলেজ কিতাপৰ নিচিনা নহয়। কিতাপৰ দোকানত এতিয়াই 2021 চনত জেনেৰেল নলেজ বিক্ৰী হৈ আছে, 2021 চন সোমোৱাই নাই। কিন্তু তোমালোকে যিখন জেনেৰেল নলেজৰ নোট বনাবা সেইখন আপডেট হ'ব। হয়তো 2 বছৰ আগতে জেনেৰেল নলেজ কিতাপ ওলাই দিছে মাৰ্কেটত, যাতে 2 বছৰ পিছলৈকে চলি থাকে গাঁৱে ভূঞে গৈ পেলাই। তাত তুমি লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক নোপোৱা। ভিতৰৰ পৃষ্ঠাত কালচাৰেল পেজ থাকিব, বিজ্ঞানৰ পৃষ্ঠা থাকিব, ইকনমিক্সৰ পৃষ্ঠা থাকিব। এইবিলাক কৈছো বিভিন্ন প্ৰতিযোগিতা পৰীক্ষাত সকলো ওপৰত প্ৰশ্ন আহে, বুজি পাইছা? গতিকে সেইখিনি এদিনত ফুটোৱা বস্তু নহয়। তোমালোকে যেতিয়া প্ৰেক্টিছ কৰা তেতিয়া গম পাই যাব যে এইটো পৰীক্ষাত আহিব পাৰে। এইটো কুৱেশ্যন ৰীমা দাসক এইটো কুৱেশ্যন পৰীক্ষাত হয়। ৰীমা দাসক কোনখন চিনেমা কিহৰ কাৰণে কি এৱাৰ্ড পাইছিলে, অকল ৰীমা দাসৰ নামটো জানিলে নহ'ব, হিমা দাসৰ নামটো জানিলে নহ'ব, লাভলীনা বৰগোহাঁই, শিৱ থাপা এইবিলাকৰ নামবিলাক জানিলে নহ'ব। কোন কেটেগৰীত কি এৱাৰ্ড পাইছিলে এইবিলাক আমি বিতংভাৱে জানিব। তাৰ কাৰণে একো টান কাম নহয়। গতিকে বাতৰি কাকত যদি ঘৰত নহয়, স্কুলৰ লাইব্ৰেৰীত বা ওচৰৰ লাইব্ৰেৰী যদি আছে তাত গৈ পেলাই ডেইলি চাব নোৱাৰিলে এসপ্তাহত গৈ পেলাই বস্তুখিনি চাই পেলাই নোট কৰি ল'লে হ'ল। নহ'লে টিভি চোৱা নেকি কোনোবাই? টিভি চোৱা সুবিধা আছে নেকি কাৰোবাৰ? টিভি কথা নামানিবা, মই বেছি সময় নলওঁ। আৰু এইখিনি কথা পৃথিৱী ক'তো নোপোৱা, পৃথিৱীত নোপোৱা বুলিয়ে কৈছো মই। বহুতে কয় যে ইণ্টাৰনেটত চব বস্তু পায়, ইণ্টাৰনেট কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো আমি কোনোৱে নাজানে বুলিয়ে কৈছো মই। কিবা এটা বিচাৰিব গৈ পাহৰি থকা যে কি কৰা হৈছিলে ইণ্টাৰনেট বিচাৰিব কাৰণে। গতিকে ইণ্টাৰনেট ব্যৱহাৰ কৰিবৰ কাৰণে শিকিব লাগিব। তাৰ কাৰণে তোমালোকে জনা শুনা মানুহৰ পৰা দিহা পৰামৰ্শ ল'ব লাগিব। আৰু মই এতিয়া যিখিনি কথা কৈছো সেইখিনি কথা কোৱাৰ ওপৰত ভিত্তি কৰি বা তোমালোকে সকলোৱে ভাবি আছা মনত কিবা এটা, মই ভৱিষ্যতে এনেকুৱা এটা হ'ব বিচাৰোঁ, তাৰ কাৰণে কি হ'ব লাগে। এতিয়া প্ৰশ্ন মই কোৱাৰ লগে লগে ভাবি থাকিব পৰা, আৰু তোমালোকে আগতে যি ভাবিছিলা সেইখিনি মোক প্ৰশ্ন কৰিব পৰা। আৰু প্ৰশ্ন কৰিবলৈ কোনো লাজ কৰিব নহয়, বাৰে বাৰে কৈ আছো। এনেকুৱা নহয় যে মই সোধা কথাটো সকলোৱে গম পাই যাব। হয়তো আজি ভাবিছা, হয়তো 2 বছৰ পিছত 3 বছৰ পিছত সেইটো সলনি হ'ব পাৰে। যিহেতু নতুন নতুন পাঠ্যক্ৰম ওলাই আছে, নতুন নতুন বিষয় ওলাই আছে, হয়তো 2 বছৰ পিছত আৰু হয়তো তোমালোকৰ মনটো সলনি হ'ব পাৰে। এনেকুৱা নহয় যে আগতে কিবা এটা ফিক্স কৰি দিছা সেইটো হয়তো এবছৰ পিছত 2 বছৰ পিছত সলনি হ'ব পাৰে। আজিকালি কোনো ফিক্স নাই। এতিয়া COVID-19 আমাৰ বহুত বস্তু চিষ্টেম সলনি কৰি দিছে, আৰু সলনি হ'ব। যেতিয়া নিউ এডুকেশ্যন পলিচি আহি আছে, নতুন শিক্ষানীতি আহি আছে, তেতিয়া আৰু সলনি হ'ব। তোমালোকে নোপোৱা সেইটো ভাবি থাকিলে লাভ নাই। তোমালোকে এতিয়া ট্ৰেডিশ্যন যিটো চলি আছে সেইটোতে যাব লাগিব। সেইটো কাৰণে টাইম আছে, সেইটো ইমান সহজতে ইমপ্লিমেণ্ট নহয়। গতিকে কথাটো হ'ল যে আমি জানিবলৈ পৃথিৱীত বহুত বস্তু আছে, কিন্তু থাকিলেও আমি কোনখিনি আমাৰ দৰকাৰ আছে আমি সেইখিনি জানিব লাগিব। এতিয়া বাতৰি কাকত সময় গ'লে যে জেনেৰেল নলেজ পালা, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে পাবা, চাকৰি বিজ্ঞাপন বাতৰি কাকতত প্ৰকাশ হয় বিভিন্ন চাকৰিৰ কাৰণে। এতিয়া টেট পৰীক্ষা কোনোবাই বোলে দিবলৈ হৈছে, তাৰ কাৰণে কি শিক্ষাগত অৰ্হতা লাগে, তাৰ চিলেবাছখন কি, তাৰ কাৰণে বয়স কিমান হ'ব লাগে। কোনোবাই ডিফেন্সত যাম বুলি ভাবিছে, বাতৰি কাকতত সেই বিজ্ঞাপনটোত গম পাব যে এইটো কাৰণে এনেকুৱা। মই আৰ্মিত যাম বুলি ভাবিছো, আৰ্মিৰ কাৰণে ওখ কিমান হ'ব লাগিব, ৱেইট কিমান থাকিব লাগিব, চকুৰ পাৱাৰ চশমা থাকিব লাগিব নেকি, সেইটো পাবা বাতৰি কাকত। কোনোবা স্কলাৰশ্বিপ আছে, বহুত স্কলাৰশ্বিপ আছে, খেলাৰ কাৰণে আছে, গান নাচৰ কাৰণে আছে, আনকি সেইখিনি এপ্লাই কৰিব কাৰণে কি কি দক্ষতা লাগে, কোন লাগে, সেইটো এপ্লাই কৰি বাতৰি কাকত। কোনোবাই মাষ্টাৰী কৰিবৰ কাৰণে, ডিগ্ৰী পঢ়িবৰ কাৰণে, নামভৰ্তি কৰিবলৈ ক'ত ক'ত সুবিধা আছে, তেজপুৰ ইউনিভাৰ্চিটিত কি কি পাঠ্যক্ৰম পঢ়িব সুবিধা আছে, এই বাতৰি কাকতৰ এডভাৰটাইজমেণ্টত দেখা পাবা যে তেজপুৰ ইউনিভাৰ্চিটিত এইবিলাক পাঠ্যক্ৰম পঢ়িবৰ কাৰণে সুবিধা আছে, গুৱাহাটী ইউনিভাৰ্চিটিত কি কি পাঠ্যক্ৰম পঢ়িব সুবিধা আছে, বাতৰি কাকতৰ এডভাৰটাইজমেণ্টত পাবা। গতিকে বাতৰি কাকতৰ ফ্ৰণ্ট পেজৰ পলিটিকেল নিউজ কেইটা নহয়, লাষ্ট পৃষ্ঠালৈকে জানিবলগীয়া বহুত কথা আছে। সেইকাৰণে তোমালোকে যা যেনেকৈ সুবিধা হয় অন্তত এখন বাতৰি কাকত নিয়মীয়াকৈ নহ'লেও সপ্তাহত গৈ পেলাই কি কি আছিলে, কি কি ঘটনা পাবা, কি কি এডভাৰটাইজ সেইখিনি যাতে চাই লোৱা। মানে বেলেগৰ পৰা আৰু সুধিব দৰকাৰ নাই, নিজে বস্তু চালে প্ৰতিটো শব্দ চাব লাগিব এডভাৰটাইজমেণ্টত। এটা চাকৰিৰ কাৰণে এনেকুৱা নহয় যে কোনোবা যদি ভৱিষ্যত তোমাৰ লগৰ এজনে এপ্লাই কৰিছে কাৰণে তুমি এপ্লাই কৰিবা। কাৰোবাৰ হয়তো বয়সৰ ৰিলেক্সেশ্যন আছে, কাৰোবাৰ হয়তো নাথাকিব পাৰে, কাৰোবাৰ হয়তো মাৰ্কছৰ ৰিলেক্সেশ্যন থাকিব পাৰে, কাৰোবাৰ হয়তো নাথাকিব পাৰে। বুজিছে? প্ৰতিটো কথা ভালদৰে আমি চালি জাৰি চাব লাগে। এনেকুৱা নহয় যে মোৰ লগৰজনে কৰিছে কাৰণে মই এপ্লাই কৰি দিছো, তাৰ কাৰণে কি কোন দক্ষতা লাগে জানিব লাগিব। কিছুমান চাকৰি আছে মৰ্ণিং শ্বিফ্ট কৰিব লাগিব ডিউটি, ইভিনিং শ্বিফ্ট, নাইট শ্বিফ্ট ডিউটি। গতিকে সেইখিনি কাম কৰিবলৈ আজি আছে নাই। কোনোবাই বোলে 8টা বা 7টা বজাত কেতিয়া শুই উঠাই নাই, তেতিয়াহ'লে তুমি মৰ্ণিং শ্বিফ্ট ডিউটি চাকৰিটোৰ কাৰণে এপ্লাই কৰি লাভ নাই, বা এপ্লাই কৰাৰ প্ৰেক্টিচটো কৰিব লাগিব।
মই 6টা বজাৰ আগত উঠিব লাগিব, মোৰ 6টাৰ পৰা ডিউটি আছে। কোনোবাই এয়াৰপৰ্টত বোলে ডিউটি কৰিব বিচাৰিছে, এয়াৰপৰ্টত ফ্লাইটটো মৰ্ণিঙো আহিব পাৰে, ৰাতিও আহিব পাৰে, গতিকে মৰ্ণিং চিফৰ ডিউটিও হ'ব পাৰে। তুমি সেই কামটো কৰিব কাৰণে তুমি নিজকে মানসিকভাৱে প্ৰস্তুত হয়নে নহয়? কোনোবাই ভাবিছে যে মই DC হম, মই SP হম, ডক্টৰ হম। ডক্টৰৰ কাৰণে আচলতে কোনো দিনৰাতি কথা নাই, DC এজনৰ কাৰণে কোনো দিনৰাতি কথা নাই। ৰাতি 12টা বজাত যদি ক'ৰবাত গণ্ডগোল হৈছে, SP বা DC জনে গৈ পেলাই হয়তো হাতী হ'বলগীয়া হ'ব পাৰে। ক'ৰবাত যদি এক্সিডেণ্ট হৈছে, ডক্টৰ এজনে গৈ পেলাই হয়তো ক'লে নহ'ব যে মোৰ 12টা বাজিছে, এতিয়া মই চিকিৎসা নকৰোঁ। এইবিলাক হ'ল সমাজ সেৱামূলক বৃত্তি। শিক্ষক হৈছে তোমালোকে, কোনোবাই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে হয়তো বুজি পোৱা নাই, তুমি হয়তো 100 বাৰ বুজাবলগীয়া হ'ব পাৰে, বা কামেই সেইটো খং উঠিলে নহ'ব। সকলো একে তোমাৰ থাকে, কোনোবাইতো সোনকালে বুজি পায়, কোনোবাইতো বুজি নাপাব পাৰে। গতিকে চাব লাগিব মই এইটো কাম কৰিবলৈ ৰাজি আছো নাই, সেইটো কাৰণে মোৰ সেই এনেকুৱা দক্ষতা আছে নাই, মোৰ গুণ আছে নাই, মই কৰিব পাৰিম নে নোৱাৰিম। প্ৰতিটো বৃত্তিতে প্ৰতিটো কিছুমান গুণ আৰু দক্ষতা থাকিব লাগিব। যদি নাথাকে তুমি সেই কামটো কৰিব নোৱাৰিবা। কওঁ বোলে তেজ হ'লে ভয় লাগে, তেতিয়াহ'লে তুমি ডক্টৰ, নাৰ্ছ এইবিলাকতো হ'ব নোৱাৰিবা। তেজ দেখিলে যদি তোমাৰ যদি বমি ভাৱ হয়, মূৰ ঘূৰাই যায়, তুমি এইটো কাম কৰিব পাৰিবা নে নোৱাৰা? কোনোবা এজন একদম এক্সিডেণ্ট হৈ পেলাই পুৰা অচেতন হৈ আহিছে, তোমাৰ যদি দেখি যদি ভয় লাগে, সেইটো চাব লাগিব মই এনেকুৱা কাম কৰিব পাৰিম নে নোৱাৰিম। গতিকে তুমি ইমান কষ্ট কৰি পেলাই পৰীক্ষা দিলা, তুমি ক'ব লাগিব মই এনেকুৱা কাম কৰিব লাগে। বুজি পাইছা নে? তুমি চাব লাগিব। মই যেতিয়া এগৰাকীক ফোন কৰোঁতে এগৰাকী ছোৱালী ফোন কৰিছে, ফোন কৰি মোক কৈছে মই BSc নাৰ্ছিং পঢ়িলো, এতিয়া মোৰ মানে বেলেগ এটা মই কিবা এটা পঢ়ি গৈছে, মোৰ নাৰ্ছিং পঢ়ি পেলাই মই এতিয়া মন যোৱা নাই, মই চাকৰি কৰিম। মই কি কাৰণে কৈছে শুনা, হস্পিটেলবিলাক ইমান লেতেৰা থাকে, মই এনেকুৱা লেতেৰা চাকৰি কৰিব নোৱাৰিম। তুমি ইমান কষ্ট কৰি পেলাই পঢ়িলা BSc নাৰ্ছিংটো, চিট কিমানে পায়? 60, এখন BSc নাৰ্ছিং ইনষ্টিটিউটত 60কে থাকে। ইমান কষ্ট কৰি পঢ়িলা, তুমি এতিয়া কৈছে যে নহ'ব বুলি, সেইটো পৰিষ্কাৰ হৈ নাথাকে। তুমি সেইটো কৰি পেলাই তুমি তোমাৰ দায়িত্ব, তুমি ক'বা যে এইটো চাফা চিকুণ কৰিব লাগে বুলি। তুমি সেইটো ৰিজন হ'ব নোৱাৰে যে নাইট ডিউটিও কৰিব লাগিব। আৰু এইটো তুমি আগতে চাব লাগিছিলে যে তুমি এনেকুৱা ডিউটি কৰিলে তুমি অকল ডে ডিউটি কৰিব, এনেকুৱা নহয় ন, হস্পিটেলত বোলে মই ইমাৰ্জেঞ্চিও থাকিব লাগিব, ICUটো থাকিব লাগিব, তেনেকুৱা এটা কথা। গতিকে মই কৈছো যে সেইটো কিবা এটা পাঠ্যক্ৰম পঢ়া যদি চাবলৈ, তাৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, কি কৰিব লাগিব, সেইটো যদি জানি বুজি লওঁ, তেতিয়াহ'লে ইমান কষ্ট কৰি পেলাই যে আকৌ যদি 3-4 বছৰ পঢ়াৰ পিছত যদি তুমি কোৱা যে মই এইটো কাম নকৰো, মই এতিয়াহে গম পাইছো, গতিকে আগতেই গম পাই যাওঁ জানি বুজি ল'লে মানে, হয় নহয়? গতিকে সেইটো চাব লাগিব। এতিয়া যিসকলে হাই ছেকেণ্ডেৰী 12ত পঢ়ি আছে, এতিয়া কথা নাই, মই এতিয়া কৈছো যিসকলে 9-10ত আছে, তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছত কি শাখাত নামভৰ্তি কৰিবা, সেইটো বহুতে বিপৰীত কৰে। আমাৰ বাই এডিশ্যন বুলিয়ে কৈছো, যদি ভাল নম্বৰ পাইছে তাৰমানে চায়েন্সত নামভৰ্তি কৰিব। ঘৰত ক'ব বা নিজেও ক'ব শিক্ষকৰ তুমি ভাল নম্বৰ পাইছা, চায়েন্সত পঢ়া, কম নম্বৰ পালে আৰ্টছত বা কমাৰ্চত। কিন্তু সেইটো কথা নহয়, বেছি নম্বৰ পোৱাৰ কাৰণে যে চায়েন্সত পঢ়িব, কম নম্বৰ পোৱাৰ কাৰণে আৰ্টছ বা কমাৰ্চত পঢ়িব, সেইটো কথা নহয়। প্ৰথমতে চাব লাগিব যে কোনবিলাক বিষয় ভালদৰে বুজি পোৱা যায়, কোনবিলাক বিষয় ভাল লাগে, সেইটো নিজে বিশ্লেষণ কৰিব লাগিব। তাৰোপৰি মই যে কৈছো যে হবি, যিটো আজৰি সময়ত কৰি ভাল পায়, কোনোবাই খেলি ভাল পায়, কোনোবাই নাচি ভাল পায়, কোনোবাই কথা কৈ ভাল পাব পাৰে, কোনোবাই ফুৰি ভাল পাব পাৰে। তাৰপিছত যিটো আমাৰ পাৰ্চনেলিটি বা চাৰিত্ৰিক বৈশিষ্ট্য, কোনোবাই ইন্ট্ৰভাৰ্ট, অন্তৰ্মুখী, বেলেগৰ লগত কথা বতৰা পাতি ভাল নাপায়, নিজক লৈ থাকি ব্যস্ত হৈ থাকি ভাল পায়। কোনোবা বহিমুখী, বেলেগৰ লগত মিলা মিছা কৰি ভাল পায়। কোনোবা ছচিয়েল, সামাজিক, এই যেনেকৈ ইয়াত থাকে স্কুলৰ ইয়াত অলপমান কেপ্টেইন থাকে, হয়তো GS থাকে, কোনে হ'ব পাৰিছে যিয়ে সমাজৰ কাম কৰি ভাল পায়, এইজনে হ'ব পাৰিব। এতিয়া কোনোবাই এৰেঞ্জ কৰিছে, এৰেঞ্জ কৰোঁতে ফুলদানি আনিছে, কিবা আনিছে, সেইজন মানে আগ্ৰহ, সমাজৰ কাম কৰি ভাল পায়, ছচিয়েল। কোনোবা হয়তো আৰ্টিষ্টিক মাইণ্ড, শৈল্পিক মন, ঘৰখনে ভালদৰে সজাই ভাল পায়, কিবা কৰি ভাল পায়। কোনোবা হয়তো ইনোভেটিভ আইডিয়া থকা, কিবা এটা বস্তু বেলেগ ধৰণে কৰি ভাল পায়, ইনোভেটিভ আইডিয়া আছে কাৰোবাৰ হয়তো কনভেনশ্যন, একো নাই নৰ্মেল। গতিকে সেই বিষয়বিলাক নিজৰ সমাজ প্ৰিয় হ'লে মানে কোনটো হ'ব? কোনোবা হয়তো ৰাজনীতিক পলিটিকেল লিডাৰ হ'ব পাৰে, কোনোবা হয়তো ডক্টৰ হ'ব পাৰে, কোনোবা হয়তো DC হ'ব পাৰে, গতিকে সমাজৰ লগত থাকি ভাল পায়। গতিকে সেইটো চাব লাগিব। কোনোবা অন্তৰ্মুখী, হয়তো কোনোবাই অকল নিজক লৈ ব্যস্ত, কোনোবা হয়তো তেনেকুৱা হ'লে কেনেকুৱা, কোনোবা হয়তো একাউণ্টেণ্ট অফিচাৰ, একাউণ্টেণ্ট হ'ব, বা কোম্পানীত কাম কৰি থকা অভাৰ অফিচ ষ্টাফ হ'ব, যে বেলেগৰ মানুহৰ লগত মিলা মিছা নহয়, এণ্ট্ৰি কৰিব লাগে, কিবা কৰিব লাগে, নিজক লৈ ব্যস্ত থকা। গতিকে সেইটো চাব লাগিব যে মই এনেকুৱা ধৰণৰ হয়, সেইটো আৰ্টছতো আছে, চায়েন্সতো আছে, কমাৰ্চতো আছে। গতিকে সেইটো কাৰণে আমি আগতীয়াকৈ চাব লাগিব যে কি কি অপশ্যন আছে, কি কি সুবিধা আছে। আৰু এতিয়া যিহেতু প্ৰতিযোগিতাৰ যুগ, অকল এটাতে ভাবি থাকিলে নহ'ব।
অপশ্যন ৰাখিব লাগিব 1 নম্বৰ এইটো হয় মই আৰ্টছত কৈছে এইটো নহলে মই সেকেন্ড এইটো লাহে সেকেন্ড এইটো নহলে 3 নম্বৰ লাহে এনেকুৱা নহয় যে 1 নম্বৰটো মই বিচাৰিছিলো হ'ব নোৱাৰিলে গতিকে আৰু মই মোৰ লাইফটো কি হ'ব 1 নম্বৰটো বিচৰা মতে পালো তাতো সমস্যা আছে এতিয়া মই কৈছো যে কোনোবা বোলে মন আছিলে এজন ডিসি হৈ গ'ল ডিসি হৈ গ'ল কিন্তু এনেকুৱা এখন জিলাত পোষ্টিং হ'ল যিখন জিলাৰ একদম উগ্ৰপন্থী সমস্যা আছে কমিউনিকেশ্যন আছে তাত যাবৰ কাৰণে এতিয়া লাগিব মই কিবা ডিসি হৈছিল গতিকে সমস্যা সকলোতে আছে গতিকে আমি পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ চেষ্টা কৰিব লাগিব বুজি পাইছে নে কৈছে আমি নিজকে এডজাষ্ট হ'ব চেষ্টা কৰিব লাগিব বিচৰা মতে আমি কৰিছো হয় কিন্তু কিছুমান নিজৰ হাতত নাথাকে মিন্স নিজে চেষ্টা কৰি পঢ়া শুনা কৰি পেলাই চাকৰিটো পালা কিছুমান বস্তু নিয়ে এনেকুৱা এটা পষ্টিং হ'ল হয়তো লগৰ যিখিনি ষ্টাফ আছে সেইখিনিৰ লগত হয়তো ছেটিছফাই নহ'ব পাৰে সেইখিনি বিভিন্ন ধৰণৰ থাকিব পাৰে কোনোবাই তোমালোকে বোলে কলেজতে এখন ফেকাল্টি হ'লা কলেজৰে টিচাৰ হ'লা হয়তো লগৰ ষ্টাফখিনি মানে বেয়া লাগিব পাৰে গতিকে সমস্যা সকলোতে আছে কিন্তু সেই সমস্যাৰ লগত কেনেকৈ তোমালোকে এডজাষ্ট হৈ পেলাই আগুৱাই গৈছে সেইটোৱে মেইন কথা এতিয়া আৰু তাৰ মানে তোমালোকে নিজে কিছুমান এৰিব লাগিব কিছুমান ধৰিব লাগিব এনেকুৱা নহয় যে অকল নিজে নিজৰটো ভাবিলে নহ'ব এতিয়া ঘৰখনত তোমালোকৰ ককাই ভাই ভনী 3-4জন আছে হয়তো তেওঁলোকৰ কথাও ভাবিব লাগিব এনেকুৱা নহয় যে কিবা কাৰণত তেওঁলোকৰ কাৰণে ভাবি পেলাই তুমি কিছুমান এৰিও দিবলগীয়া হ'ব পাৰে কিছুমান কাম তুমি ভাবিছা যে আমুকত পঢ়ি নাই বাকীও পঢ়িবলগীয়া আছে গতিকে নাই মই এইটো পাঠ্যক্ৰম মই এইটো পাঠ্যক্ৰমে পঢ়ো সেইটো বস্তু আমি চেক্ৰিফাইচো কৰিবলগীয়া হ'ব পাৰে চাব লাগিব সকলোৱে বেলেগ কাৰোবাৰ কিবা সুবিধা আছে ঘৰত কাৰোবাৰ হয়তো নাথাকিব পাৰে গতিকে বেলেগৰ লগত ভাবিবা বেলেগে কৰিছে মই এইটো কৰিম সেইটো বুজিব পাব লাগিব সেইটো বুজিব লাগিব ঘৰখনৰ ছাপোৰ্টটো লাগিব এনেকুৱা নহয় যে অকল নিজক লৈ ভাবি পেলাই নিজৰো ভাবি লাগিব নহ'ব ঘৰখনৰ কথাও চাব লাগিব সমাজখনৰ কথা ভাবিব লাগিব আৰু আমি যিহেতু সমাজত আছো সমাজত যাতে কাৰো অপকাৰ নহয় সেইটো কথা আমি ভাবিব লাগিব মোৰ কামৰ যোগেদি বিদ্যালয়খনে যাতে বদনাম নহয় মোৰ কামৰ যোগেদি যাতে মোৰ পৰিয়ালটো বদনাম নহয় সেইটো কথাও কিন্তু মনত ৰাখিব লাগিব বুজি পাইছানে যিহেতু তোমালোকে ইয়াত পঢ়িছা ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজধৰ বৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছা গোটেই লাইফৰ কাৰণে তোমালোকৰ নামটো গাত থাকিব তোমালোকে ক'ত বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলা তোমালোকে ভাল কাম কৰিলে তোমালোকৰ বিদ্যালয়ৰ নাম দিব বেয়া কাম কৰিলেও বিদ্যালয়খনৰ বদনাম হ'ব গতিকে সেইটো কথাও মনত ৰাখিব লাগিব যাতে সেই ভুলটো যাতে নকৰা নিজৰ নামেৰে নিজৰ পৰিচয় হ'বলৈ চেষ্টা কৰিবা কাৰোবাৰ নামেৰে নহয় প্ৰত্যেকৰে নিজৰ গুণ দক্ষতা আছে মই বাৰে বাৰে কৈ আছো সেইটো কাৰণে নিজে খালি চেষ্টা কৰিব লাগিব এতিয়া শাখা নিৰ্বাচন কৰোঁতে মই কৈছোঁ যে নিজৰ ভাল লগা বিষয় নিজৰ হবি নিজৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক এইবিলাক সমন্বয় ঘটাই পেলাই কলা বাণিজ্য বিজ্ঞান যি ভাষাই হওক আৰু নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে সকলোতে কৰ্ম সংস্থাপনৰ সুবিধা আছে ই চায়েন্সে হওক কি আৰ্টছে হওক কি কমাৰ্চে হওক কোনো কথা নাই নিজে জানি বুজি যদি ভালদৰে এই জ্ঞানটো যদি প্ৰকাশ কৰিব পৰা কৰ্ম সংস্থাপনৰ সুবিধা সকলোতে আছে তাৰ কাৰণে কিন্তু কষ্ট কৰিব লাগিব বহুতে কল নপকে সেইটো মনত ৰাখিব লাগিব কাৰোবাৰ হয়তো কম টাইম লাগিব পাৰে কাৰোবাৰ হয়তো দেৰি টাইম বেছি টাইম লাগিব পাৰে কিন্তু ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰিলে এদিন ফলটো আহিবই তাৰপিছত কাৰোবাৰ এনেকুৱা হ'ব ঘৰখনত মেট্ৰিক পাছ কৰাৰ পিছতে সোনকালে আৰ্থিকভাৱে ছাপৰ্ট দিব লাগে ঘৰখনত সহায় কৰিব লাগে আৰ্থিকভাৱে তেতিয়া এনেকুৱা কিছুমান পাঠ্যক্ৰম আছে ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ITI বিলাক বিভিন্ন পাঠ্যক্ৰম আছে যেনে মই ক'লো ৱেল্ডিং যেনেকৈ ক'লো টাৰ্নাৰ ফিটাৰ মেচিনিষ্ট হস্পিটেলজি যেনে বিউটি পাৰ্লাৰ এইবিলাক ITI প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰি সুইট টেকনলজি দৰ্জি এতিয়া যদি বিহুৰ টাইমত বা পূজাৰ টাইমত তোমালোকে যদি দৰ্জি দোকানৰ ওচৰত যোৱা ক'ব যে এমাহ দুসপ্তাহ আগত মই অৰ্ডাৰটো দিব নোৱাৰিম কমপ্লিট কৰি এটা ব্লাউজ চিলাওঁতে কিমান সময় লাগে এক্সপাৰ্ট দৰ্জি আধা ঘণ্টা 45 মিনিট অলপ যদি ডিজাইন কৰি চিলাই দিয়ে 500 টকা 600 টকা কিমান টকা ইনকাম কৰি আছে এজন দৰ্জিয়ে কেইটা দিয়ে কিনিছা কোনোবাই কিনি পাইছা নি 10 টকা 5টা দিয়ে ক'ত দিয়ে 5টা 10 টকা 20 টকা 5টা দিয়ে কিমান দিয়ে 5টা নিদিয়ে 10 টকা মানে চোৱা 20 টকা গছৰ গুটি কেইটা থাকে যে বেপাৰী লৈ যাব ঘৰৰ পৰা আহি পেলাই মানে পঢ়াৰ টাইমত নাই বেগিটো মোৰ 20 টকা গছৰ গুটি পঢ়াৰ টাইমত তোমালোকে 10,000 20,000 টকা মাহে ইনকাম কৰিব পাৰা মই জাষ্ট উদাহৰণ দিছোঁ আমি এতিয়া বেলেগক গুটি থাকোঁ এই চাকৰি বাকৰি নাই কিবা কিন্তু বাহিৰৰ পৰা বস্তু আহি আছে পঢ়াৰ টাইমত তোমালোকে কোনোবাই লিখা মেলা কৰা নি কোনোবাই গল্প কবিতা প্ৰবন্ধ এইবিলাক লিখা নি কোনোবাই লিখা মেলা কৰা আছা নি ৰ'বা কথা পিছত পাতিবা বোলে কোনোবাই লিখা মেলা কৰা নেকি কবিতা গল্প কোনো নিলিখা প্ৰবন্ধ
শুনা এইবিলাক যিমানে লিখা মেলা কৰিবা এইবিলাক প্ৰতিদিনৰ পৰীক্ষাবিলাকত এছে আহে এই এছেবিলাক তোমালোকে পিছত ধুনীয়াকৈ লিখিব পাৰিবা যে বিভিন্ন কম্পিটিশ্যনবিলাক যে হয় এইবিলাক যদি যোগদান কৰা তাৰ পৰা পইচা ইনকাম কৰিব পাৰা কুইজ কম্পিটিশ্যন ডিবেট কম্পিটিশ্যন বছৰত 12 মাহে চলি থাকে 1000 10,000 5,000 20,000 1 লাখ টকালৈকে এনেকৈ প্ৰাইজ মানি থাকে বাতৰি কাগজত তোমালোকে লেখা প্ৰকাশ হয় 500 300 1000 এনেকুৱা টকাকৈ ইনকাম কৰিব পৰা বাতৰি কাগজত লিখা প্ৰকাশ হয় ৰেডিঅ'ত যদি তোমাৰ যদি গল্প পাঠ কৰিব পৰা তোমাৰ যদি নাটক যদি প্ৰচাৰ হয় ৰেডিঅ'ৰ পৰা পইচা পাবা টিভি চেণ্টাৰত যদি তোমাৰ ওলায় তাৰ পৰা পইচা পাব পৰা গতিকে কথাটো তোমাৰ যদি কিবা গুণ দক্ষতা আছে তাৰ পৰা তোমাৰ ইনকামৰ চ'ৰ্চ হ'ব পাৰে তুমি যদি ভাল ফটোগ্ৰাফাৰ হয় তোমাৰ ফটো বিক্ৰী হ'ব পাৰে 10,000 20,000 50,000 টকা এতিয়া সকলো কাৰণে অপশ্যন আছে তাৰ কাৰণে কেনেকৈ আগবাঢ়িব লাগে কি কৰিব লাগে এইখিনি কথা জনা শুনা মানুহৰ পৰা সুধিব লাগে আৰু মই যে ফোন নম্বৰটো যে তোমালোক দিলোঁ নে নাই মই ক'লোঁ ফোন নম্বৰ দেখিলে একবাৰ কথা ইমান আছে ঘণ্টাৰ পিছত ঘণ্টা কৰিব ক'ৰবাত ফোন নম্বৰ কাগজ ধৰি ওলাব ক'লোঁ মই পাহৰি থাকিলোঁ মানে মোৰ এনেকুৱা লাগে মই কি কাৰণে চোৱা মই যে কৈছোঁ মই নিজে গম পোৱা নাছিলোঁ এতিয়া মোক বহুতে প্ৰশ্ন কৰে মই IIT গুৱাহাটী বা PhD কৰিছোঁ মই কিয় অসমৰ বাহিৰলৈ যোৱা নাই মই কিয় অসমতে আছোঁ এতিয়া কথাটো হ'ল যে মই পঢ়ি থাকোঁতে মই গম পাই মই ভাবিছোঁ যে মই যদি অসমৰ ল'ৰা ছোৱালীক যদি মই অলপো যদি এনেকুৱা যদি তথ্য যদি যোগান ধৰিব পাৰোঁ মই নিজে বুজি পোৱা নাছিলোঁ গম পোৱা নাছিলোঁ টকা পইচা সকলোৱে ঘটে অসমত থাকিলেও ঘটিব পাৰিব বাহিৰত দিলেও হয় মই ইয়াত অসমৰ বাহিৰত গ'লে হয়তো মই ইয়াতকৈ 10 গুণ বেছি টকা পইচা পালোহেঁতেন কিন্তু মই এই যিটো কাম কৰি আছোঁ সেইটো হয়তো কৰিবলৈ মই সুবিধা নাপালোহেঁতেন মই কোনোবা এটা বক্স অফিচত সোমাই থাকিলোহেঁতেন ৰাতিপুৱা 5টা বজাত ওলাই গ'লোহেঁতেন ৰাতি 10টা বজাত আহি পেলাই ঘৰত সোমালোহেঁতেন কিন্তু মই এতিয়া যিটো মই ভাল লগা কামটো মই কৰি যদি ছেটিছফাই হৈছোঁ মেণ্টেল ছেটিছফাই যিটো কৰে সেইটো হয়তো মই আমেৰিকাত গৈ পেলাই হয়তো বা দিল্লী বা বম্বেত গৈ থাকি হয়তো নাপালোহেঁতেন এতিয়া মোৰ লগৰ ল'ৰা ছোৱালী আছে আমেৰিকা লণ্ডনত গৈ পেলাই ইঞ্জিনিয়াৰিং কৰা মাষ্টাৰ ডিগ্ৰী কৰা সময়ত বা PhD কৰা সময়ত কিন্তু সকলোৱে সকলো নহয় মই বাৰে বাৰে কৈছোঁ বহুতে বহুত কথা ক'ব তোমালোকে কিছুমান কথা এখন কাণে শুনি এখন কাণে উলিয়াই দিব লাগিব এতিয়া মোকো বহুতে বহুত কথা কয় যে IIT বা PhD কৰি পেলাই অসমতে আছা কি কৰি আছা বেলেগলৈ কিয় যোৱা নাই কিন্তু মই যি কামটো কৰি পেলাই মই মানসিক তৃপ্তি যিটো কয় মই পাইছোঁ সেইটো হয়তো মই বেলেগ কাম কৰি হয়তো নাপালোহেঁতেন বুজি পাইছানে যিটো মই সামাজিক দায়বদ্ধ হিচাপে যিটো শনিবাৰে প্ৰতি সপ্তাহত 3 ঘণ্টা সময় যিটো ছ'চিয়েল ৰেছপনচিবিলিটি যিটো মই মোৰ সামাজিক দায়বদ্ধ হিচাপে মই সেই কামটো কৰিছিলোঁ গতিকে মোক কোনো সংগঠন কোনো পলিটিকেল ৰাজনীতি সংগঠনে মোক ক'ব নোৱাৰে যে মই কি কৰিছোঁ অসমৰ কাৰণে মোৰ লেভেলত মই যিটো সাধ্য হয় তোমালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ লেভেলত তোমালোকে কাম কৰিব পাৰা মই যদি কাৰোবাক যদি তুমি শিকাই দিছা ঘৰৰ পৰিয়ালৰ কাৰোবাক যদি তুমি জনা কথাখিনি আজি যিখিনি কথা শুনিলা সেইখিনি যদি পৰিয়ালৰ যদি কাৰোবাক ককাই ভাইভনী যদি কোৱা কোনোবাই যদি প্ৰবন্ধ যদি বাতৰি কাকতত লিখা বা স্কুলৰ মেগাজিনত যদি লিখা সেইটো এটা ডাঙৰ উপকাৰ কৰা হ'ল মই এই প্ৰগ্ৰামটো যে এতিয়া চলি আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে গম পাই আছে মই এইটো লাইভ দি আছোঁ ছ'চিয়েল মিডিয়া যোগেদি যাতে এনেকুৱা নহয় যে মোৰ কথাখিনি হ'লেও বেলেগ এখন মিটিঙত গ'লে বেলেগ কথা ওলাব পাৰে যাতে এই কথাখিনি ৰেকৰ্ড ফৰ্মত থাকক আৰু বেলেগ 8-10জনে যাতে এই কথাখিনি গম পাওঁ কিন্তু সকলো সময়ত সকলো কথা নোলায় মই কৈছোঁৱে ঘণ্টাৰ পিছত ঘণ্টা কৰি থাকিলেও মোৰ কথা শেষ নহয় যিটো মই লাষ্ট 15 বছৰৰ পৰা 2005 চনৰ পৰা মই কণ্টিনিউ এনেকুৱা ধৰণৰ কথা কৈ আছোঁ আৰু বিভিন্ন ছাত্ৰৰ লগত যেতিয়া ইণ্টাৰনেট কৰিছোঁ প্ৰশ্ন আহিছে নতুন কথা শিকিছোঁ গতিকে মোৰ কথাটো হ'ল যে এই কথাবিলাক যিমান পাৰে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাই যাতে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়েও পৃথিৱীত নাম কৰিব পাৰে সকলোৱে যাতে আগুৱাই যাব পাৰে মোৰ উদ্দেশ্য সেইটোৱে বুজি পাইছা কিন্তু বেলেগ সময়ত নহয় কিন্তু শনিবাৰে 6 বজাৰ পৰা 9 বজাৰ ভিতৰত মোৰ নামটো লিখি দিয়ক বলজিৎ বুঢ়াগোহাঁই নামটো লিখিবা লগত বহুতে ফোন কৰে নামটো ছেভ কৰি নথয় যে কয় নামটো পাইছিলোঁ আৰু ঠাইত গতিকে আপোনাৰ গম পাব লাগিব কোনে কাৰ লগতো কথা পাতিলা বেলেগৰ ভিতৰত ক'ব লাগিব কোনে এইটো কথা ক'লে 94351 8860 94351 শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত এই 3 ঘণ্টা সময় তোমালোকে 3 ঘণ্টা সময় কথা পাতিব তোমালোকৰ কাৰোবাৰ লগত আৰু এইটো কাৰণে ৰাখিছোঁ সময়টো বেলেগ সময়ত মোক ফোন কৰিলে মইতো গালিও দিব পাৰোঁ মই গালি দিছোঁ এনেকৈ চিনাকি মানুহক ঘৰৰ মানুহক যি মানুহক বহুতে জানেও নকয় বহুতে ইমাৰ্জেঞ্চি বোলে মই ইমাৰ্জেঞ্চি কথা নাই ফ্লাইটখন টাইমতে যাব ট্ৰেইনখন টাইমতে যাব গতিকে মোৰ সময়ৰ মূল্য আছে মই বিনামূলীয়া ছাৰ্ভিচ 3 ঘণ্টা দিছোঁ বুলি সপ্তাহত যেতিয়া দিব নোৱাৰোঁ মোৰ বেলেগ কাম থাকে এতিয়া মই বৰ্তমান ডন বস্কো ইউনিভাৰ্চিটি দেখিছা না মই 1 ডিচেম্বৰৰ পৰা ডন বস্কো ইউনিভাৰ্চিটি জইন কৰিছোঁ মই আগতে গিৰিজান ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকনলজি যিটো আজাৰত আছে তাত প্ৰথমতে মই 2012 চনৰ 1 মাৰ্চত জইন কৰিছিলোঁ আৰু তাৰপিছত 2018 চনৰ 1 আগষ্টলৈকে মই তেজপুৰত অৱস্থিত গিৰিজান ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকনলজি প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ আকৌ মই গুৱাহাটীলৈ ঘূৰি আহিছিলোঁ
20 চনৰ 1 জুন তাৰিখে আহি পেলাই মই গেটৱে স্কুল হোটেল মেনেজমেণ্টৰ প্ৰিন্সিপাল দায়িত্বত আছিলোঁ আৰু ৰিচেণ্টলি মই 1 ডিচেম্বৰ ডন বস্কো ইউনিভাৰ্চিটিত মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত এজ এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে যোগদান কৰিছোঁ মই ওচৰতে আছোঁ তোমালোকৰ প্ৰতিবেশী বুলিয়ে ক'ব পৰা বুজি পাইছা গতিকে মই শিক্ষা খণ্ডৰ লগত জড়িত হৈ আছোঁ তাৰোপৰি মই ক'লোৱে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ তেজপুৰ ইউনিভাৰ্চিটি IIT গতিকে মই গভৰ্ণমেণ্ট চেণ্ট্ৰেল ইউনিভাৰ্চিটি IIT গতিকে মই বিভিন্ন শিক্ষানুষ্ঠানত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত গতিকে বিভিন্ন সময়ত বিভিন্ন ছাত্ৰ ছাত্ৰীক কৈছোঁ ইতিমধ্যে 100খন প্ৰত্যক্ষভাৱে আৰু অনলাইন মাধ্যমত 50খনৰ অধিক অনলাইন কেৰিয়াৰ ৱেবিনাৰ যোগদান কৰিছোঁ গতিকে বিভিন্ন প্ৰশ্ন বিভিন্ন উত্তৰ বিভিন্ন যোগেদি মই বিভিন্ন তথ্য আহৰণ কৰি পেলাই এই ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি মই জনাব বিচাৰি আছোঁ এতিয়া মই কৈছিলোঁ যে ক্লাছ 10 পাছ কৰাৰ পিছত কাৰোবাৰ যদি ঘৰখনক আৰ্থিকভাৱে ছাপোৰ্ট কৰিব লাগে তেতিয়াহ'লে কোনোবাই ITI বিভিন্ন ট্ৰেডত নামভৰ্তি কৰিব পাৰে নহ'লে আৰু আছে অলপ বেছি সময়ৰ কাৰণে টাইম ইনভেষ্ট কৰিব পাৰে তেতিয়াহ'লে পলিটেকনিকবোৰত মেট্ৰিক পাছ কৰাৰ পিছত ছায়েন্স আৰু মেথছৰ ওপৰত 100 নম্বৰ এখন এন্ট্ৰেন্স পৰীক্ষা হয় ছায়েন্স আৰু 10 লেভেল চাই পলিটেকনিক এন্ট্ৰেন্সত কোৱালিফাই কৰিলে মানে পলিটেকনিকত 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে এইটো হ'ল মেট্ৰিক পাছ কৰাৰ পিছত আৰু কিছুমান সিলেক্টেড হাই সেকেন্ডাৰী কিছুমান ভকেচনেল পাঠ্যক্ৰম আছে এইবিলাকত নামভৰ্তি কৰিব পাৰে এতিয়া নিজৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ অনাৰৰ লগত কথা এতিয়া কোনোবা আৰ্টছত পঢ়িলে হাই সেকেন্ডাৰী সায়েন্সত পঢ়িলে কমাৰ্চত পঢ়িলে এতিয়া আমাৰ সায়েন্সৰ বিষয়ে কৈছোঁ প্ৰথমতে সায়েন্সত কি পঢ়াৰ সুবিধা আছে তাৰপিছত মই গোটেইখিনি বিষয় আহিম তাৰপিছত তোমালোকে প্ৰশ্ন কৰিবা ঠিক আছে এতিয়া সায়েন্স মানে অকল সায়েন্সত পঢ়া মানে হাই সেকেন্ডাৰী লাইন মানে বলে লাইন মোক ফোন কৰিব যে সায়েন্সত পঢ়িছো কি লাইনত গ'লে মানে মই সোনকালে চাকৰি পাম সোনকালে চাকৰি ক'তো নাপায় নিজে নিজৰ দক্ষতা গুণ প্ৰকাশ কৰিব পাৰিব লাগিব ই হয়তো আৰ্টছতে হওক সায়েন্সতে কমাৰ্চত পঢ়ায় সায়েন্স মানে অকল ডক্টৰ ইঞ্জিনিয়াৰ হোৱা নহয় এই দুটা পাঠ্যক্ৰম নহয় তাৰ বাহিৰে অসংখ্য পাঠ্যক্ৰম আছে আৰু ডক্টৰ পাঠ্যক্ৰম মানে কি MBBS অকল MBBS নহয় BDS আছে আয়ুৰ্বেদিক আছে হোমিওপ্যাথিক আছে ফাৰ্মাসি আছে BSc নাৰ্ছিং আছে NNM আছে GNM আছে তাৰপিছত আকৌ পেৰামেডিকেল কোৰ্ছ আছে ফিজিঅথেৰাপি ৰেডিঅলজিষ্ট মেডিকেল লেবৰেটৰী টেকনিচিয়ান এনেকুৱা অসংখ্য পাঠ্যক্ৰম আছে আনকি আৰু এটা আছে মেডিকেল ৰিপ্ৰেজেন্টেটিভ এইটো এটা বহুত ডিমান্ড থকা বুলিয়ে কৈছোঁ তাৰপিছত আৰু আছে হস্পিটেল মেনেজমেণ্ট 20টামান পাঠ্যক্ৰম আছে যিটো চিকিৎসা বিজ্ঞানৰ লগত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব পাৰে ঠিক আছে আৰু ইঞ্জিনিয়াৰিঙৰ বিভিন্ন পাঠ্যক্ৰম আছে ইঞ্জিনিয়াৰিং ইণ্ডিয়াৰ টপ কষ্ট ইঞ্জিনিয়াৰিং কলেজবিলাক হ'ল IIT পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ কাৰণে JEE মেইনছ নামৰ এটা এন্ট্ৰেন্স দিব লাগিব আৰু সেই এন্ট্ৰেন্স কোৱালিফাই কৰাৰ পিছত এডভান্স কোৱালিফাই কৰিলে IIT বোৰত সিট পাব আৰু যদি ভালদৰে উত্তীৰ্ণ হয় তেতিয়াহ'লে নিজৰ ইচ্ছাৰ মতে IIT আৰু ব্ৰাঞ্চবিলাক সিলেক্ট কৰিব পাৰিব ব্ৰাঞ্চ মানে কি মেকানিকেল ইলেক্ট্ৰিকেল কম্পিউটাৰ সায়েন্স ইনফৰমেশ্যন টেকনলজি কেমিকেল ইঞ্জিনিয়াৰিং এৰোনটিকেল ইঞ্জিনিয়াৰিং এনেকুৱা অসংখ্য বিভাগ আছে বায়'মেডিকেল ইঞ্জিনিয়াৰিং বায়'টেকনলজি বুজি পাইছানে এনেকুৱা অসংখ্য বিভাগ আছে সেইটো নিজৰ নম্বৰৰ ওপৰত ভিত্তি কৰি যদি ভাল নম্বৰ পায় তেতিয়াহ'লে নিজৰ ইচ্ছা মতে IIT ৰ ব্ৰাঞ্চ সিলেক্ট কৰিব পাৰিবা আৰু নম্বৰ যদি ভালদৰে নোপোৱা যি IIT যি ব্ৰাঞ্চ খালী আছে তাতে পঢ়িব লাগিব তাৰ তলৰ ৰেংকিংবিলাক হ'ল NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি NIT ক'ত আছে অসমৰ শিলচৰত আছে আৰু উত্তৰ পূৰ্বাঞ্চলত বাকীখন ৰাজ্যতো আজিকালি NIT খবৰ লৈছে তাৰ কাৰণে JEE মেইনছ কোৱালিফাই কৰিব লাগিব IIT কাৰণে এডভান্স কোৱালিফাই কৰিব লাগিব JEE মেইনছ কোৱালিফাই কৰিলে NIT বোৰত পঢ়িবলৈ সিট পাবা তাতো ভালদৰে উত্তীৰ্ণ হ'লে মানে মেইনছত যে নিজৰ ইচ্ছা মতে NIT আৰু ব্ৰাঞ্চ সিলেক্ট কৰিব পাৰিবা তাৰপিছত আহিলে BSc ফিজিক্সতে কোৱা কেমেষ্ট্ৰিতে কোৱা মেথামেটিক্সতে কোৱা ভূটানিতে কোৱা যদি সেইটো নিজৰ নিজৰ কথা তাৰপিছত অসমত এখন কৃষি বিশ্ববিদ্যালয় আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তাৰ আণ্ডাৰত এগ্ৰিকালচাৰ BSc ফিচাৰী সায়েন্স ভেটেনাৰী সায়েন্স কমিউনিটি সায়েন্স আগতে নামটো হোম সায়েন্স আছিল আজিকালি কমিউনিটি সায়েন্স বুলি কয় গতিকে সায়েন্সত পঢ়া মানে অকল চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম নহয় ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম নহয় এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰত BSc এগ্ৰিকালচাৰ ভেটেনাৰী সায়েন্স ফিচাৰী সায়েন্স কমিউনিটি সায়েন্স তাৰপিছত ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স ভূটানী জুলজি যি বিষয়তে হওক তুমি BSc পঢ়া এতিয়া যিসকলে পঢ়িবৰ কাৰণে ঘৰখনে ছাপোৰ্ট দিব পাৰে তেওঁলোকে পৰাপক্ষত ডিগ্ৰীটো লৈ ল'লে ভাল কি কাৰণে ভাল হয় ডিগ্ৰী ল'লে যি বিষয়তে হওক আৰ্টছতে হওক সায়েন্সতে কমাৰ্চতে হওক ইণ্ডিয়া গভৰ্ণমেণ্টৰ টপ কষ্ট চাকৰিখিনি হ'ল
ইউপিএসসি কন্ডাক্ট কৰা সিভিল সার্ভিস এক্সামিনেশন যোগে রিকোয়েস্ট করে আইএস অফিসার ইন্ডিয়ার গভর্নমেন্টের টপ পোস্ট চাকরিখিনিৰ কাৰণে আইএস আইপিএস আইএফএস ইন্ডিয়ান ফরেস্ট সার্ভিস ইন্ডিয়ান সিভিল সার্ভিস ইন্ডিয়ান পুলিশ সার্ভিস যিকোনো ডিপার্টমেন্টের টপ পোস্ট চাকৰি যিকোনো ডিপার্টমেন্টের সেন্ট্রাল গভর্নমেন্টৰ ইয়ৰ সিভিল সার্ভিস এক্সামিনেশন ইউপিএসসি কন্ডাক্ট কৰে ইউনিয়ন পাবলিক সার্ভিস কমিশন তাৰ কাৰণে কি লাগে কোৱালিফিকেশন any graduate from a recognized university আনকি ডিগ্ৰী ফাইনেল ইয়াৰ থকা ষ্টুডেণ্টে এপিয়াৰ হ'ব পাৰে কিন্তু এই কম্পিটিটিভ এক্সামবিলাক তিনিটা পৰ্যায়ত হয় কিছুমানৰ চাৰিটা পৰ্যায় প্ৰিলিমছ মেইনছ আৰু পাৰ্চনেল ইণ্টাৰভিউ প্ৰিলিমছ এক্সামটো ডিগ্ৰী ফাইনেল ইয়াৰ থকা হ'লে এপিয়াৰ হ'ব পাৰিব কিন্তু মেইনছ এক্সাম দিয়াৰ আগতে ডিগ্ৰী ৰিজাল্টটো ওলাব লাগিব বুজি পাইছা এইটো হ'ল গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ টপ পোষ্ট চাকৰিখিনিৰ কাৰণে ইউপিএসসি কন্ডাক্ট অফ সিভিল সার্ভিস তাৰপিছত ষ্টেট লেভেলৰ কাৰণে অসম চৰকাৰৰ দিনত আসাম পাব্লিক সার্ভিস কমিশনে কন্ডাক্ট কৰে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন যেটো এসিএস অফিসাৰ বা অসম চৰকাৰৰ দিনত বিভিন্ন ডিপাৰ্টমেন্টৰ টপ মোষ্ট অফিচাৰখিনিৰ কাৰণে আসাম পাব্লিক সার্ভিস কমিশনে কন্ডাক্ট কৰা কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন ৰিসেন্টলি 2018 চনত সিভিল কম্বাইন্ড কম্পিটিটিভ এক্সামৰ ৰিজাল্ট দিছে বাতৰিকাকত তোমালোকে চাইছা টিভি চিভি তাত দেখাই আছে বিভিন্ন অসমৰ বিভিন্ন জেগাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিভাগত টেক্সট ৰেভিনিউ এসিএস অফিসাৰ বিভিন্ন কেটেগৰী এতিয়া তাৰপিছত আহিলে আৰু এটা আছে সেন্ট্ৰেল গভৰ্নমেন্টৰ তলৰ পৰিষদৰ কাৰণে ষ্টাফ সেকশন কমিশনে কন্ডাক্ট কৰে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম তাৰ কাৰণে এনি গ্ৰেজুৱেট এইটো তিনিটা পৰ্যায় প্ৰিলিমছ মেইনছ পাৰ্চনেল ইণ্টাৰভিউ তাৰপিছত বেংক বিলাকৰ বেংক প্ৰভিজনাৰী অফিচাৰ প্ৰতিটো বেংকৰ আজিকালি প্ৰায় 600-800 প্ৰতি বছৰে পোষ্ট ক্ৰিয়েট হয় ৰিজাৰ্ভ বেংক আৰু ষ্টেট বেংকে ইণ্ডিভিজুৱেল পৰীক্ষা পাতে আৰু বাকি বেংক বিলাক অলমোস্ট আইবিপিএস নামৰ এটা অৰ্গানাইজেচনে পৰীক্ষাটো কমন পৰীক্ষা কন্ডাক্ট কৰে তাৰপিছত ৰেসপেক্টিভ বেংক বিলাকে পাৰ্চেন্টেজ বিলাক কন্ডাক্ট কৰে আৰু বেংকৰ ক্লাৰিকেল পজিশনৰ কাৰণে এনি গ্ৰেজুৱেট হ'ব লাগে এই পৰীক্ষাটো ইয়াৰ পিছত ডিপাৰ্টমেণ্টেলি পৰীক্ষা দি হয়তো জেনেৰেল মেনেজাৰ পৰ্যন্ত প্ৰমোশন পাব পাৰে বেংকত ডিপাৰ্টমেণ্টেলি পৰীক্ষা হৈ থাকে কোনোবাই ডিগ্ৰী পাছ কৰি ক্লাৰিকেল পজিশন সোমাইছে তাৰপিছত ডিপাৰ্টমেণ্টেলি পৰীক্ষা দি পেলাই মেনেজাৰ পৰ্যন্ত প্ৰমোশন পাব পাৰে তাৰপিছত ইনস্যুৰেন্স কোম্পানী বিলাকৰ ডেভেলপমেন্ট অফিচাৰ এলআইসি ডেভেলপমেন্ট অফিচাৰ হওক বা অৰিয়েণ্টেল ইনস্যুৰেন্স ডেভেলপমেন্ট তাৰ কাৰণে এনি গ্ৰেজুৱেট গতিকে মই কৈছো যে এনি গ্ৰেজুৱেট হোৱাৰ পিছত ৰাস্তাটো বেছি বহল হৈ থাকে যদি সুবিধা আছে পৰাপক্ষত ডিগ্ৰীটো লৈ ল'লে ভাল হয় যি বিষয়তে হওক এতিয়া এই যে ক'লো যে বিভিন্ন পৰ্যায়ত হয় তাৰ কাৰণে প্ৰস্তুতিটো কেনেকৈ হয় মই পিছত দীঘলীয়াকৈ কম মই তাৰপিছত আহিছোঁ মই এতিয়া কমাৰ্চত হাই ছেকেণ্ডেৰী কোনোবাই যিসকলে 10ত আছে বা 9ত আছে কমাৰ্চত পঢ়িম বুলি ভাবিছে বা কমাৰ্চত কি কি আছে বহুতে ভাবিছে কমাৰ্চত পঢ়া মানে অকল ব্যৱসায় বাণিজ্য কৰিব পাৰিব নেকি এনেকুৱা নহয় কমাৰ্চত পঢ়িলে হয় ব্যৱসায় বাণিজ্য কৰিবলৈ সহজ হ'ব কিন্তু কমাৰ্চৰ কিছুমান পাঠ্যক্ৰম আছে নৰ্মেলটো বিকমটো হ'লে তাৰ বাহিৰে কিছুমান প্ৰফেচনেল পাঠ্যক্ৰম যিটো লাইন বুলি যে কোৱা যায় মেডিকেল লাইন ইঞ্জিনিয়াৰিং লাইন সেইদৰে কমাৰ্চৰ কিছুমান পাঠ্যক্ৰম আছে যিটো হয় চাৰ্টাৰ্ড একাউণ্টেঞ্চি কোম্পানী ছেক্ৰেটাৰী কষ্ট একাউণ্টেঞ্চি এইবিলাকৰ কমাৰ্চৰ বিভিন্ন পাঠ্যক্ৰম আৰু আমি সকলোৱে জানো যে যিকোনো অফিচ কাৰ্যালয়ত একাউণ্টেণ্ট পদ থাকে কমাৰ্চ বেকগ্ৰাউণ্ডৰ ছাত্ৰ ছাত্ৰীসকলে হয়তো এনেকুৱা পজিশ্যনৰ কাৰণে এপ্লাই আৰু এনি গ্ৰেজুৱেটে কৈছোঁ মই এনি গ্ৰেজুৱেটে ইউপিএসচিয়ে কোৱা এপিএসচিয়ে কোৱা ষ্টাফ ছেকশ্যন কমিশ্যনে কোৱা বা বেংকৰে কোৱা কমাৰ্চ বেকগ্ৰাউণ্ডে বেংকৰ চাকৰি পোৱাত সহজ হ'ব যিটো কমাৰ্চৰ অংক লগতে জড়িত গতিকে বেংকৰে কোৱা ইঞ্চুৰেঞ্চ কোম্পানীবিলাকতে কোৱা কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা তাৰপিছত আহিলোঁ আৰ্টছৰ কলা শাখা বহুতে ভাবে কলা শাখাটো পঢ়ি কি হ'ব চাকৰি পাকৰি নাই এনেকুৱা মনত বহুতে ভাবি লয় কিন্তু কোনোবাই যদি অসমীয়া বিষয়টো যদি ভালদৰে পঢ়িছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি পাব পাৰে অসমীয়া বিষয় কিন্তু তাৰ লগতে ইংৰাজী ভাষাটো জ্ঞান থাকিব লাগে তোমালোকে ইণ্টাৰনেট ব্যৱহাৰ কিমানে কৰে গুগল সাৰ্চ ইঞ্জিন ইণ্টাৰনেট কোনোবাই গুগল সাৰ্চ ইঞ্জিনতে কিবা বস্তু কৰিছে নেকি কোনোবাই ইণ্টাৰনেটত কিবা বস্তু বিচাৰিবৰ কাৰণে ব্যৱহাৰ কৰি পাইছা ইণ্টাৰনেট গুগল সাৰ্চ তুমি কৈছা যেতিয়া আমি লিখো বোলে আজাৰা বিষয় যদি টাইপ কৰি দিওঁ অসমীয়াত লিখিলে তেতিয়া কিছুমান কথা আহি যাব আজাৰা বিষয় ক'ৰবাত যদি কোনোবাই লিখিছে বা অসম বিষয়ে লিখি দিওঁ তেতিয়াহ'লে গুগল সাৰ্চ ইঞ্জিন বুলি তাত কিছু নাই এতিয়া গুগলৰ হেড অফিচ আছে আমেৰিকা তাত অসমীয়া জনা কিছুমান অসমৰ ল'ৰা ছোৱালী পঢ়ি আছে যদি কিছুমান আপত্তিজনক কথা যদি কোনোবাই ক'ৰবাত যদি ইণ্টাৰনেটত লিখি থৈছে তেতিয়াহ'লে সেই গুগলৰ হেড অফিচত সেইবিলাক তাত চাৰ্চ কৰিলে নোলোৱা কৰি আছে কিছুমান কথা লিখিব পাৰে যিটো সাংবিধানিক কথা নহয় যিটো ৰাজহুৱা কৰিব নালাগে সেইটো তেতিয়া চাৰ্চ কৰিলে সেইখিনি কথা নাহে
এই কামটো কৰি আছে গুগলৰ হেড অফিচত বহি থকা অসমৰ যুৱক যুৱতী ইউপিএসসি পৰীক্ষা অসমীয়াটো দিব পাৰো লিখিব পাৰো তাৰ প্ৰশ্ন কাকত কোনে কৰিব ইউপিএসসি অফিচত থকা অসমীয়া মানুহে টাইপ কৰিব লাগিব প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি বিদেশত ক'ৰবাত গ'লে মানে প্ৰধানমন্ত্ৰী ৱেবছাইট অসমীয়াত আছে অসমীয়াটো তুমি কিবা অভাৱ অভিযোগ প্ৰধানমন্ত্ৰী ৱেবছাইট লিখিব পাৰা কিন্তু সেই কামটো প্ৰধানমন্ত্ৰী ৱেবছাইটত কোনে চাই আছে অসমীয়া জনা মানুহে কাম কৰি আছে নেশ্যনেল বুক ট্ৰাষ্ট চিলড্ৰেন বুক ট্ৰাষ্ট অসমীয়া কিতাপ প্ৰকাশ কৰে গতিকে দিল্লী হেড অফিচত নেশ্যনেল বুক ট্ৰাষ্ট চিলড্ৰেন বুক ট্ৰাষ্টত অসমীয়া জনা মানুহে চাকৰি কৰি আছে গতিকে মই এইটোৱে ক'ব বিচাৰিছো অসমীয়া আৰ্টছৰ বিষয়ে অসমীয়া বিষয়টো উদাহৰণ দি পেলাই যি বিষয় পঢ়া ভালদৰে যদি পঢ়া নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে সকলোতে কৰ্মসংস্থাপনৰ সুবিধা আছে এতিয়া এনেকুৱা কিছুমান বিষয় আছে যিবিলাক আৰ্টছতে পঢ়া চায়েন্সতে পঢ়া কথা নাই যিকোনো বিষয়ৰ পৰা যাব পাৰি হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কোনোবাই হস্পিটেল মেনেজমেন্ট যিটো কলেজ হস্পিটেল পঢ়া হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত হস্পিটেল মেনেজমেন্ট কৰিব পাৰে টুৰিজিম হাই ছেকেণ্ডেৰী পাছ জাৰ্নেলিজম হাই ছেকেণ্ডেৰী পাছ কৰা ইন্টিগ্ৰেটেড ল হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কৰিব পৰা ফৰেন লেংগুৱেজ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পায় কিন্তু মই কৈছো যে পৰাপক্ষ ডিগ্ৰী পাছ কৰিলে আচলতে যা বেছি বহল থাকে ডিগ্ৰী পাছ কৰাৰ পিছত এইবিলাক কৰিব পৰা নট ডিগ্ৰী পাছ কৰাৰ পিছত পঢ়িলে 3 বছৰীয়া হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পঢ়িলে 5 বছৰীয়া লগ কৰিব গতিকে ডিগ্ৰীটো কমন লৈ ল'লে এতিয়া ৰাস্তাটো বেছি বহল হৈ থাকে কিন্তু চেঞ্চন মই কথাটো কৈছো তাৰপিছত আৰু কিছুমান পাঠ্যক্ৰম আছে BCA বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন সেইটো হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পঢ়িব পাৰি আৰু ডিগ্ৰী পাছ কৰাৰ পিছত পঢ়িলে এতিয়া তোমাৰ হাই ছেকেণ্ডেৰী মেথামেটিক্স সাবজেক্টটো থাকিব লাগে গতিকে এনেকুৱা বিভিন্ন বিষয় আছে যিবিলাক বিষয় স্পেচিফিক কোৰ্চত আহিলে মানে ক'বলৈ ভাল লাগে এতিয়া মই তোমালোকক এটা অন্ততঃ অভাৰভিউ এটা দিলো মানে তুমি কিবা এটা আইডিয়া পাইছা তাৰপিছত ডিফেন্স লাইনত আৰ্মি এয়াৰ ফ'ৰ্চ নেভি তিনিটা ডিফেন্স লাইন আছে কোনোবাই যদি হাই ছেকেণ্ডেৰী পাছ কৰি পিছত যদি যাব বিচাৰে ডিফেন্স লাইনত তেতিয়াহ'লে NDA নামৰ এটা এক্সাম হয় নেশ্যনেল ডিফেন্স একাডেমী এই NDA আৰ্মি এয়াৰ ফ'ৰ্চ নেভি আৰ্মিত যাবৰ কাৰণে আৰ্ট চায়েন্স কমাৰ্চ কথা নাই কিন্তু এয়াৰ ফ'ৰ্চ আৰু নেভিত যাবৰ কাৰণে চায়েন্স বিজ্ঞান হ'ব লাগিব আৰু ডিগ্ৰী পাছ কৰা কম্বাইন্ড ডিফেন্স সাৰ্ভিস এক্সামিনেশ্যন যোগেদি ডিগ্ৰী পাছ কৰা সকলে এটা আৰ্মিৰ কাৰণে আৰ্টছত চায়েন্সত কথা কমাৰ্চত কথা নাই কিন্তু নেভি আৰু এয়াৰ ফ'ৰ্চৰ কাৰণে চায়েন্স বিজ্ঞান তাৰপিছত কোনোবা যদি ইঞ্জিনিয়াৰিং কোৰ্চ কৰিছা বা মাষ্টাৰ ডিগ্ৰী ইলেক্ট্ৰনিক্স এনেকুৱা ছাবজেক্টত তেতিয়াহ'লে ইউনিভাৰ্চিটি এন্ট্ৰি বুলি কয় ইউনিভাৰ্চিটি এন্ট্ৰি আৰু কিছুমান স্পেচিয়েল কেটেগৰী আছে এতিয়া 15 আগষ্ট 26 জানুৱাৰী এইবিলাক দেখিছা নাই ৰাষ্ট্ৰপতি হেৰি যেতিয়া প্ৰধানমন্ত্ৰী ফ্লেগ হোষ্টিং কৰে পেপাৰ বজাই যায় হেৰি বজাই যায় সেইবিলাকো চাকৰিয়ে গতিকে তুমি বাদ্যযন্ত্ৰ বজাব জানিলেও তুমি এয়াৰ ফ'ৰ্চ নেভি চাকৰি পাব পৰা এতিয়া কথাটো হ'লে তুমি কোনটো কাৰণে যোগ্য কি কথা সেইটো চালে চাব সেইবোৰ যে এডভাৰটাইজমেণ্টবিলাক এতিয়া আৰ্মি ৰিক্ৰুটমেণ্ট দিলে কিছুমান ডিষ্ট্ৰিক্ট ৱাইজ হয় NDA এক্সামটো এপ্লাই কৰিব লাগে কিন্তু আৰ্মি ৰিক্ৰুটমেণ্ট ডিষ্ট্ৰিক্ট ৱাইজ আগতে এনাউন্সমেণ্ট দিয়ে যে আমুক জেগাত আমুক তাৰিখে আৰ্মি ৰিক্ৰুটমেণ্ট ৰেলি হ'ব এইটো হয়তো মেট্ৰিক পাছ কৰাৰ কাৰণে আকৌ আৰ্মিটো মানে এয়াৰ ফ'ৰ্চ নেভিটো শিক্ষক লাগে মাষ্টাৰ ডিগ্ৰী পাছ কৰা মানে ডিগ্ৰী পাছ কৰা যেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা টেট পৰীক্ষা আছে অকল অসম চৰকাৰ টেটটো নহয় CTET নৱোদয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় চৰকাৰ সেই টেট পৰীক্ষাটো অসম চৰকাৰৰ টেট পৰীক্ষা এটা নৱোদয় বিদ্যালয় কেন্দ্ৰীয় গতিকে একে ধৰণৰ প্ৰস্তুতি এতিয়া বহুতে এটা প্ৰশ্ন কৰে মই প্ৰশ্নটো অহাৰ আগতে কৈছোঁ যে এই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ কাৰণে কোচিং লোৱাটো দৰকাৰ নেকি সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব কেন্দ্ৰীয় ওপৰত কোনো কোচিং ল'ব লাগিব বুলি ধৰা বন্ধা নিয়ম নাই কোনো কোচিং ইনষ্টিটিউটে বস্তুবিলাক মগজুত ভৰাই দিব নোৱাৰে নিজে পঢ়িব লাগিব কোচিং ইনষ্টিটিউটে তাত দেখাই দিব পাৰিব গতিকে কোচিং লোৱাটো সেইটো সম্পূৰ্ণ নিজৰ ব্যক্তিগত কথা যে কোচিঙত ল'লেই যে কোৱালিফাই কৰিব কম্পিটিটিভ এক্সামবিলাক সেইটো কোনো কথা নহয় নিজে যদি ভালদৰে নপঢ়ে তেতিয়া যিমান কোচিং ইনষ্টিটিউটত নাম ভৰ্তি কৰিলেও কোৱালিফাই নকৰিব এতিয়া মোক অলপ প্ৰশ্ন লাগিব এতিয়া মই প্ৰশ্নৰ ওপৰত উত্তৰ দিওঁ নহ'লে মই গম নাপাওঁ তোমালোকে আচলতে কি লাগে তোমালোকে কিনো জানিব বিচাৰিছা এতিয়া মই যিখিনি কথা ক'লো সেইখিনি কথাৰ ওপৰত ভিত্তি কৰি হ'ব পাৰে নহ'লে তোমালোকে নিজে যদি আগতে ভাবি আছিলা কিবা যদি আৰু বেলেগ কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা মই বাৰে বাৰে কৈছোঁ কোনো লাজ কৰিব নালাগে প্ৰথমতে কোনো জানি নাহে প্ৰথমতে কাৰোবাৰ পৰা সুধিব লাগিব কাৰোবাৰ পৰা জানিব লাগিব তাৰপিছতে বস্তুখিনি আমি গম পোৱা যায় ময়ো সকলো কথাটো নাজানিব পাৰোঁ এনেকুৱা নহয় যে তোমালোকে কিবা এটা প্ৰশ্ন সুধি দিছা সেইটো মই হয়তো ভালদৰে নাজানিব পাৰোঁ এনেকুৱা কথা নহয় যে মই বুলি চব জানিম পৃথিৱীত জানিবলৈ বহুত কথা আছে আৰু প্ৰশ্নটো সুধিবলৈ চালি তোমালোকে ক্লাছৰ কথা মোক নুসুধিবা ক্লাছৰ বাহিৰে বুজি পাইছা মই এতিয়া ছাবজেক্টৰ কথা মই ক'ব নোৱাৰিম
যে এইটো ফিজিক্সৰ এইটো বস্তু কেনেকৈ আহিলে মোক কওকচোন, সেইটো প্ৰশ্ন নহয়। মই যিখিনি কথা আলোচনা কৰিছোঁ বুজি পাইছে, টেক্সট বুকৰ বাহিৰৰ কথা, ঠিক আছে। মোক এতিয়া প্ৰশ্ন লাগিব, তাৰপিছত প্ৰশ্ন কৰাৰ পিছত এই সময়খিনি মই যে তোমালোকৰ সময়টো যে ল'লো, কিমান বেয়া লাগিলে মোক ক'ব লাগিব কথাখিনি শুনি পেলাই, কিমান আমনি লাগিলে, কিমান কষ্ট কৰি পঢ়ি আছা, ইমান ডাঙৰ ডাঙৰ কথা কৈ আছো, মই চব জানো যে বেলেগে একো নাজানে, সেইটো ক'ব লাগিব কিমান বেয়া লাগিলে। এতিয়া মোক প্ৰশ্ন কৰা, নহ'লে মই এটা মাতি মাতি সুধিম, প্ৰশ্ন আহিলে গম পাম মই মোক এই কথা কোৱাখিনি কামত আহিছে নাই। সুধা প্ৰশ্ন, এইফালে অহা নিজৰ নামটো কোৱা, লাইন লাগি থাকোঁ আহি জলদি। লাইন কিমান হ'ল, কিমান সময় ল'ব পাৰিম কওক, মই যিমান শেষ কৰিব লাগে তেতিয়া শেষ কৰিম, নহ'লে মই 4টা বজালৈকে লৈ থাকিম। মই 4-5 ঘণ্টা কৰা ৰেকৰ্ড আছে। 2টা বাজিলে মই আহিছিলোঁ 12:15 বোলে, 12:30, 1.5 ঘণ্টা বেছি হৈ গ'ল। বেছি নহয়, কেইটামান কৈছে ন, 2টা বাজি গ'ল। নহ'লে মই মাতি পেলাই সুধিম কিন্তু তুমি কি হ'ব বিচাৰিছা ভাবিছে লাগিব কয়। তুমি কিহত পঢ়িবা, 10 পাছ কৰি পেলাই কি কৰিম বুলি ভাবিছা, সেইটো পঢ়ি আহা। তুমি কি কৰি ভাল পোৱা, একো ভয় কৰিব লাগে। পৰীক্ষা নহয় এইটো কোনো পৰীক্ষা নহয়, মই কোনো নম্বৰ নিদিওঁ, মই অলপ বিচাৰো নহয়, মই জাষ্ট আহিছোঁ কথা পাতিছোঁ। বেয়া পাইছে 12 জলদি আহে, এইফালে আগলৈ আহা। তাত মই ইয়াত ক'ব ডিফাৰেঞ্চ, মই যে মাতিছোঁ যে যিমানে তোমালোকে আগবঢ়াই আহিবা সিমানে তোমাৰ ভয় ভাৱটো ভাঙিব। তাত কৈ থকা ইয়াতে আহি পেলাই কোৱাটো মাজত ডিফাৰেঞ্চ আছে, আৰু বৰ্ডত গৈ লিখা মাজতো ডিফাৰেঞ্চ আছে। তোমাক যিমানে এইবিলাক ভয়বিলাক ভাঙিবা সিমান তোমালোক আগুৱাই যাব পাৰিবা। নামটো কোৱা আৰু কুৱেশ্যনটো। আৰু মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ বিষয়ে অলপ শুনিব বিচাৰোঁ। এতিয়া আচলতে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে কোনো পাঠ্যক্ৰম নহয়। এতিয়া এইটো কাৰণে হ'ল কিছুমান গুণ আৰু দক্ষতা লাগিব। তোমাৰ প্ৰথম কথাটো হ'ল কমিউনিকেশ্যন স্কিল। তুমি প্ৰডাক্টটোৰ বিষয়ে তোমাক কিবা এটা বস্তু যে বিক্ৰী কৰিব আহে দোকানলৈ গ'লে যে কাষ্টমাৰ দেখাই তুমি যে বাধ্য হৈ যায় কিনিব লাগিব, এইটো বহুত ভাল কাপোৰ কিনিব বিচাৰে কিবা মানে এনেকুৱা দেখাই চেলছমেনজনে, তুমি যে বাধ্য হৈ যা কিনিব নলগীয়া বস্তু এটা কিনি লৈ আহা। তুমি কথা কোৱা মানুহক তুমি এনেকে কথাটো ক'ব লাগিব যে এই বস্তুটো ভাল, মানে এই মেডিচিনটো মানে এনেকুৱা ডক্টৰে প্ৰেছক্ৰাইব কৰিছে, তাৰ কাৰণে কি তোমাৰ কমিউনিকেশ্যন স্কিল লাগিব। তুমি অকল অসমীয়াটো জানিলে নহ'ব, তুমি ইংলিছতো ক'ব লাগিব, কোনোবা এটা জেগাত গৈছা তুমি হিন্দীতো ক'ব লাগিব পাৰে। তুমি এতিয়া কোনোবা এটা অঞ্চলত গৈছা, তুমি বড়ো ভাষাত বা বেংগলী ভাষাত বা লোকেল লেংগুৱেজতো ক'বলগীয়া হ'ব পাৰে। কথাটো হ'ল যে কমিউনিকেশ্যন স্কিলটো লাগিব, স্মাৰ্টনেছটো লাগিব, আৰু তুমি আপডেট হৈ থাকিব লাগিব, আৰু নেটৱৰ্কটো লাগিব। নেটৱৰ্ক মানে কি, তুমি ফাৰ্মাচী বিলাকৰ লগত ডক্টৰ বিলাকৰ লগত তোমাৰ নেটৱৰ্কটো লাগিব। তেতিয়াহে তুমি সেই কোম্পানীয়ে প্ৰেছক্ৰাইব কৰা ঔষধটোৰ বিষয়ে যেতিয়া তুমি ডক্টৰৰ বিষয়ে বুজাব যাবা, তুমি ভালদৰে ক'ব লাগিব, প্ৰেজেণ্টেশ্যন দিব লাগিব যে এইটো মেডিচিনটো সেইটো ভাল গুণ আছে, একে মেডিচিন হয়, পানী লগা দৰৱ হয়, এইটো এটা মেডিচিন হয়, কিন্তু আমাৰ মেডিচিনটো এইটো এডভান্টেজ আছে, এইটো দামটো কম হয়, এইটো প্ৰডাক্টটো বেছি এমাউণ্টত পাব, সেনেকুৱা ধৰণৰ কথাখিনি। আৰু তোমাক কমিউনিকেশ্যন স্কিলটো লাগিব। আৰু মই কৈছোঁ পৰাপক্ষত হাই ছেকেণ্ডেৰী পাছ কৰিলেও হ'ব পাৰে, কিন্তু তুমি যিমানেই পঢ়া শুনা থাকিব তুমি সেইটো ওপৰ পজিশ্যনত যাব পাৰিবা। তুমি যদি MBA কোৰ্চটো কৰি পেলাই যদি মেডিকেল তেতিয়া ওপৰ পজিশ্যনত পাবা, তুমি যদি ডিষ্ট্ৰিক্ট মেনেজাৰ হ'বা। তুমি তলৰ লেভেলত মানে তোমাৰ ডিপেণ্ড কৰিব তুমি কিটো কোৱালিফিকেশ্যন লৈ পেলাই গৈছা, তোমাৰ এক্সপেৰিয়েঞ্চ কিমান হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিবা। বুজি পাইছা মই তোমালোকে কি কথা কৈছে? মেইন কথা হ'ল কথা ক'ব পাৰিব লাগিব। কথা ক'ব গ'লে কমিউনিকেশ্যন স্কিল। তুমি কথা কৈ পেলাই কনভিন্স কৰিব পাৰিবা। কিবা যদি কুৱেশ্যন হৈছে সেই কুৱেশ্যনটোৰ ওপৰত ভালদৰে বুজাই দিব পাৰিব লাগিব। তুমি ডক্টৰৰ ওচৰলৈ গ'লা, তোমাৰ কোম্পানী ৰিপ্ৰেজেণ্ট কৰি পেলাই গৈছা, এটা মেডিচিন ওলাইছে নতুনকে, তুমি এতিয়া ডক্টৰক ক'ব পাৰিব লাগিব যে এই মেডিচিনটো কি কাৰণে ভাল, কম্পেয়াৰ টু অলৰেডি ডক্টৰে প্ৰেছক্ৰাইব কৰি থকা আগৰ মেডিচিনবোৰ এইকেইটা কি এডভান্টেজ আছে, এইটো কাৰণে কি সুবিধা আছে, ক'ত এভেইলেবল হ'ব, এইটো মেডিচিনটো প্ৰেছক্ৰাইব কৰি দিলে ডক্টৰে পেচেণ্টক, তেতিয়া সেইটো এভেইলেবল হ'ব নাই, তুমি সেই প্ৰডাক্টটো ছাপ্লাই দিব পাৰিব নোৱাৰে, কোম্পানীয়ে তোমাৰ ইনচুৰেঞ্চ দিছে নাই, তেনেকুৱা কথাটো হ'ল যে ইয়াত হ'ল মেডিকেল ৰিপ্ৰেজেণ্টেটিভ জবটো হ'ল মেইন ভাগ তোমাৰ কমিউনিকেশ্যন স্কিল, নেটৱৰ্কটো, আৰু তোমাৰ যিমান পাৰি ভাষা জ্ঞানটো তোমাৰ থাকিলে মানে তোমাৰ সহায় হ'ব। আৰু তাৰপৰা লগতে আপডেট হৈ থাকিব লাগিব কথাখিনি, মানে ফাৰ্মাচীয়ে নতুন প্ৰডাক্ট ওলাই থাকিব, এডভান্টেজ কি সেইখিনি বস্তু তুমি জানিব লাগিব। আৰু যদি বুজি পাইছা
গতিকে এনেকুৱা নহয় যে সকলোতে কষ্ট কৰিব লাগিব কষ্ট নকৰিলে প্ৰথমতে আৰু এটা কথা প্ৰথমতে তোমালোকে যেতিয়া হাই সেকেন্ডাৰী পাছ কৰি মেট্ৰিক পাছ কৰি ডিগ্ৰী পাছ কৰি যেতিয়া চাকৰি বিচাৰিবা গভৰ্ণমেণ্টে হওক প্ৰাইভেটে হওক বা ছোৱালীবোৰে প্ৰথমতে দৰমহাটো কথালৈ বেছি চিন্তা নকৰিবা প্ৰথমতে কাম শিকাটো যেতিয়া তুমি কাম শিকিবা এক্সপেৰিয়েন্স হ'ব যে তোমাৰ কাম জানিলে তুমি নিজে ডিমান্ড কৰিব পাৰিবা যে ইমান টকা দৰমহা লাগিব প্ৰথমতে তোমালোকৰ গাৰ পৰা যিটো কয় যে ফ্ৰেছাৰ্ছ টেগটো অভিজ্ঞতা তোমালোকৰ নাই প্ৰথমতে ক'ৰবাত চাকৰি কৰিলে যে গম পাব যে কেনেকৈ দৰমহা হয় কেনেকৈ এটেণ্ডেঞ্চ দিব লাগে কেনেকৈ কি কৰে সেই কাম শিকাটো যথেষ্ট অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰে বুজি পাইছে গতিকে তেনেকুৱা ধৰণৰ কথা গতিকে আৰু বহুতে কি হয় নিজৰ ঘৰৰ পৰা থাকি চাকৰি এনেকুৱা নহয় যে নিজৰ ঘৰৰ পৰা গৈ পেলাই চাকৰি কৰি সকলোৱে নাপাবও পৰা প্ৰথমতে হয়তো বেলেগত গৈ পেলাই চাকৰি কৰিবলগীয়া হ'ব পাৰে যেতিয়া তোমাৰ অভিজ্ঞতা হ'ব এক্সপিৰিয়েন্স হ'ব ডেফিনেটলি তুমি নিজৰ ৰাজ্যখনলৈ বা নিজৰ জিলাখনলৈ ঘূৰি আহিবলৈ সুবিধা পায় প্ৰথমতে কাম শিকিবৰ কাৰণে ট্ৰেইনিং পিৰিয়ডত হয়তো বেলেগতো যাবলগীয়া হ'ব পাৰে গতিকে সেইখিনি কথা যদি মনত ৰাখা পিছত তেতিয়া বিপদত নপৰা হয় সকলোৱে মন যায় ঘৰতে থাকি কাম এটা কৰিবৰ কাৰণে ঘৰৰ খাদ্য খাই পেলাই কিন্তু সেইটো সকলো সুবিধা সহজতে সকলো নিমিলিব পাৰে সেইটোও মনত ৰাখিব লাগিব আৰু কুৱেশ্যন আহিলে কুৱেশ্যন আহিলে মোক ক'বলৈ ভাল হয় নহ'লে মানে মই গম নাপাওঁ তোমালে যে প্ৰশ্ন আহিলে মই এতিয়া কৈছে সেইটোৰ লগত লিংক লগাই মই বহুত কথা ক'ব পাৰিম আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ আমাৰ বিদ্যালয়লৈ অহাৰ বাবে মই অলপ ষ্টেনোগ্ৰাফাৰৰ বিষয়ে জানিব বিচাৰোঁ এতিয়া ষ্টেনোগ্ৰাফাৰ পাঠ্যক্ৰমটো ITM বোৰ্ড অফিচিয়েল ৰিকগনাইজেশ্যন ITM বোৰ্ড আছে সকলো ITM নাই ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং হয় এতিয়া কথাটো হ'ল ষ্টেনোগ্ৰাফাৰ কৰিবা তাৰপিছত কি কি সুবিধা আছে ক'ত সুবিধা আছে ষ্টেনোগ্ৰাফাৰ পদটোৰ ক'ত আছে ক'ত চাকৰি পোৱা যাব সেইটো কাৰণে কি কৰিব লাগিব সেইটো বস্তু আমি আগতে জানি ল'ব লাগিব এতিয়া তোমাৰ কিবা আইডিয়া আছে ষ্টেনোগ্ৰাফাৰ বিষয়ে কোনো আছ কৰিছে নেকি এতিয়া চোৱা এতিয়া আমাৰ টাইপিংটো চবতে লাগে আজিকালি চব অনলাইনতে হয় বাতৰি কাকতে হওক আলোচনীয়ে হওক কিতাপ পত্ৰই হওক আমি সকলোৱে টাইপ কৰিব লাগে এতিয়া তোমাৰ সেই গুণটো তোমাৰ যিমানে তোমাৰ দক্ষতা থাকিব সেইটো তোমাৰ যিমান সেইটো সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰেক্টিছৰ ওপৰত তুমি যিমানে দক্ষ হ'বা এতিয়া কোনোবাই তোমালোকে হেৰিলৈ গৈ পাইছা নেকি মেঘদূত ভৱনত গৈছা নেকি কোনোবাই গুৱাহাটী মেঘদূত ভৱনত পোষ্ট অফিচত কোনোবাই গৈছে নেকি মেঘদূত ভৱনত তাত এজন কাউণ্টাৰত বহে এজন ল'ৰা আছে মানে টিভি লাইট সেই ল'ৰাজনে নোচোৱাকে এনেকে মানে নহয় য'ত কীবৰ্ডখন মানে দেখিলে মানে কিবা লাগি যায় মানে এক ছেকেণ্ডত নহয় মানে টিভিত মাজে মাজে ওলাই থাকে মানে এনেকে নোচোৱাকে মানে স্পীড পোষ্ট কৰিব গ'লে বা ৰেজিষ্টাৰ পোষ্ট কৰিব এনেকে চাই পেলাই টাইপ কৰি দিয়ে গতিকে সেইজন প্ৰায় টিভিত ওলাই থাকে মানে নতুন বছৰ সময়ত বা কিবা সময়ত এজন চাবলৈ গতিকে কথাটো হ'ল মানে এতিয়া তোমাৰ সেইটো নিৰ্ভৰ কৰিব এতিয়া সকলো অনুষ্ঠান কাৰ্যালয় চবতে লাগে এজন মানুহ টাইপিষ্টখনক বুজিছা তুমি এতিয়া যিমান লেংগুৱেজত জানা তোমাক এতিয়া তুমি বেলেগ একো নকৰিলে তুমি নিজে সেল্ফ এণ্টাৰপ্ৰেনিয়ৰ হ'ব পাৰা ষ্টেনোগ্ৰাফাৰ বস্তু কি বুজি পাইছা মই কি ক'ব বিচাৰিছো মানে সেইটো হয়তো সম্পূৰ্ণ নিৰ্ভৰ কৰে তোমাৰ ওপৰত আৰু তোমাৰ মিনিমাম কোৱালিফিকেশ্যন ইনক্লুড হাই সেকেন্ডাৰী পাছ লাগে কথা কিন্তু তুমি যদি ডিগ্ৰী পাছ কৰি সেইমতে তোমাৰ বেলেগ চাকৰিৰ কাৰণে তোমাৰ এডিশ্যনেল কোৱালিফিকেশ্যন সেইটো ওপৰত নিৰ্ভৰ কৰিব এনেকুৱা নহয় যে অকল তুমি সেইটো কাম হয়তো এনি টাইম কৰিব নলগাও হ'ব পাৰে টাইপ এনি টাইম কৰিব নোৱাৰে তোমাৰ এডিশ্যনেলি কোৱালিফিকেশ্যন তুমি বেলেগ কামত তোমাৰ সহায় হ'ব পাৰে মানে এনেকুৱা নহয় যে তুমি অকল টাইপিষ্টে হ'বা অফিচাৰ ষ্টাফে হ'বা মানে এনেকুৱা কথা নহয় বুজি পাইছা আৰু এইটো এনেকুৱা নহয় যে তুমি অকল ইংলিছ বা অসমীয়াতে শিকিবা তুমি ফৰেইন লেংগুৱেজতো শিকিব পাৰা এটা শিকিবলৈ তুমি চবতে গম পাবা বস্তু তোমাৰ এইমটো কি আছিলে সেইটো চাব লাগিব এতিয়া এনেকুৱা নহয় যে মই ষ্টেনোগ্ৰাফাৰ কৰিবলৈ মই কেনেকুৱা ধৰণৰ চাকৰি কৰিম কি কৰিম মই এইটো এডিশ্যনেল কোৱালিফিকেশ্যন হিচাপে ল'ম নে কি সেইটো ওপৰত মই নিৰ্ভৰ কৰিব মই জাষ্ট তোমাক আইডিয়াটো দিছোঁ তুমি আৰু স্পেচিফিক যেতিয়া তুমি ভাবিছা মই এইটো কোৰ্চ কৰিবলৈ মই এনেকুৱা এতিয়া মোক প্ৰশ্ন কৰিব শনিবাৰে মই দিছোঁ না মই এটা আইডিয়াটো দিছোঁ তুমি আৰু স্পেচিফিক তোমাৰ বেকগ্ৰাউণ্ডৰ থাকিব জানিব লাগিব না তুমি ভৱিষ্যতে কি হ'ব বিচাৰিছা কি কথা আৰু আকৌ ডিটেইলছ চাম ঠিক আছে মই এতিয়া জাষ্ট এটা আইডিয়াটো দিছোঁ নমস্কাৰ মোৰ নাম বিমল দাস আপোনাৰ এটা বস্তু সুধিছোঁ মই মোৰ যোনটো এই মাছত যোনটো কাৰিয়াৰ মই এজ এ কাৰিয়াৰ ষ্টাৰ্ট কৰিব খুজিছোঁ সেইটো তাৰমানে মোৰ একেবাৰে ষ্টাডি কৰা বাহিৰত হ'ব মোৰ প্ৰশ্নটো হৈছে এজন ছাকচেছফুল মিউজিক প্ৰডিউচাৰ কেনেকৈ হ'ব পাৰে মিউজিক প্ৰডিউচাৰ মিউজিক বনাই ভাল পাওঁ
এতিয়া কথাটো হ'ল কিছুমান কাম এই প্ৰফেশ্যনটোৰ প্ৰতি যিটো হ'ব বিচাৰিছে সেইটোৰ প্ৰতি নিজৰ আগ্ৰহ থাকিব লাগিব বা সেইটো কৰিব তেতিয়া অলৰেডি কৰি ভাল পায় এতিয়া সাকসেসফুল বা এইটো কোনো ডেফিনেশ্যন নহয় সাকসেসৰ কোনো এনেকুৱা নাই যে লিমিট নাই বুজি পাইছেনে কোনো এনেকুৱা নাই এইজন হ'লে সাকসেস এইজন সাকসেস হোৱা নাই সেইটো নিৰ্ভৰ কৰিব সম্পূৰ্ণ নিজৰ ওপৰত তাৰ কোনো আচলতে লিমিট নাই কোনোবা জেগাত ধনী মানুহ দুখীয়া মানুহ সেইটো কোনো আচলতে লিমিট নাই কিমান টকা হ'লে ধনী কিমান টকা হ'লে যদিও চৰকাৰে বিপিএল নামৰ কিবা এটা লাইন বনাই দিছে কিন্তু আচলতে সেইটো আচলতে কোনো এনেকুৱা লিমিট নহয় যে ইমান হ'লে এতিয়া সাকসেসৰ ডেফিনেশ্যন সকলোৱে বেলেগ বেলেগ এতিয়া প্ৰথম কথা হ'ল তুমি এতিয়া অলৰেডি হেৰি কৰিছা নেকি পলিচ কৰিছা কি কৰিছা মানে তোমাৰ অলৰেডি পাৰফৰ্ম কৰিছা নেকি পারফর্ম করা নাই মানে তো রাইট ওয়েতে কিছু পাওয়া নাই যে নিজের মিউজিক্যাল জার্নি টু এজ এ ক্যারিয়ার কেটে স্টার্ট এতিয়া তুমি কি হল আছা ক্লাস 12 আচ্ছা এতিয়া তুমি যদি আৰ্টত আছা তুমি ভূপেন হাজৰিকা হেৰি এটা ইনষ্টিটিউট আছে আগতে জ্যোতি চিত্ৰকৰণ আছে এতিয়া চাৰিফালে গৈছে এখন অসম চৰকাৰৰ অধীনৰ ইনষ্টিটিউট আছে তাত তুমি 3 বছৰীয়া সাউণ্ড ইঞ্জিনিয়াৰিংৰ ওপৰত ডিপ্ল'মাটো কৰিলো হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত যেটা তুমি সায়েন্সত পঢ়া তুমি গতিকে ডিপ্ল'মাটো কৰাৰ পিছত তুমি তেতিয়া পিছত আৰু এডিশ্যন লাগিলে কৰিবা নালাগে নাই মানে তুমি তেতিয়া এই ডিপ্ল'মাটো কৰিলে তুমি সাউণ্ড ইঞ্জিনিয়াৰিংৰ বস্তুখিনি তুমি গম পাইলে যে তোমাৰ তাৰপিছত তুমি বেলেগ বেলেগ যেতিয়া ট্ৰেইনিং কৰিবা যে কন্ট্ৰেক্টত আহিবা তেতিয়া তোমাৰ সেই প্ৰফেশ্যনটো অফিচিয়েলি তোমাৰ ৰিকগনিশ্যন হ'ব পাৰে এতিয়া তুমি এবিসিডি খিনি গম পোৱা নাই অফিচিয়েলি তুমি অফিচিয়েলি এটা যাব লাগিব না পাঠ্যক্ৰম এটা পঢ়িব লাগিব গতিকে সাংসাৰিক পোৱা আগতে কৈছে তুমি দেখিলে এড্ৰেছ দি থাকে পেপাৰত মানে এড্ৰেছ লোকেশ্যনটো এতিয়া মই বনাই বেনাৰ এখন আছে ৰাস্তাত গ'লে দেখা পোৱা যায় এইফালে শৰাইঘাট এইফালে গ'লে মানে তাতে আছে ইনষ্টিটিউটটো মানে আগতে যদি চিত্ৰকৰণ আছে তাত 3 বছৰীয়া পাঠ্যক্ৰম যিটো ক'লো যে মেট্ৰিক পাছ কৰাৰ পিছত মানে বুজি পাইছা তাত তুমি সাউণ্ড ইঞ্জিনিয়াৰিং বা ডিপ্ল'মা পাঠ্যক্ৰম কৰিবা তাৰপিছত তোমাৰ যেতিয়া পাঠ্যক্ৰমটো কৰিবা তেতিয়া তুমি অফিচিয়েলি গম পাব না যে কি বস্তু এনেকুৱা হ'ব তাৰপিছত এতিয়া আকৌ মিউজিকটো প্ৰডিউচটো কৰিলে নহয় জনাব লাগিব মানুহক দিব লাগিব হয় না তুমি যেতিয়া তোমাক কেতিয়া গম পাব যেতিয়া তুমি পাছ কৰিবা বা অলৰেডি সিনিয়ৰ বিলাকে তাত পাছ কৰি আছে সেই নেটৱৰ্কটো লাগিব নেটৱৰ্ক এতিয়া ফাইভ অলৰেডি পাছ কৰি যোৱা যেতিয়া তুমি পঢ়িবা সেইখিনি সময়ত মানুহ গম পাবা সেইখিনি সময়ত যেতিয়া টিচাৰবিলাক আহিব পঢ়াবৰ কাৰণে বেলেগ বেলেগ ভিজিটিং ফেকাল্টিও যায় সেই টিচাৰবিলাকক যেতিয়া কণ্টেক্টত আহিবা এতিয়া বিভিন্ন ধৰণৰ ইয়াতে প্ৰডাকশ্যন হাউচো আছে নহয় তুমি তেতিয়া সেই প্ৰডাকশ্যন হাউচবিলাকত তুমি ডিপ্ল'মাটো লৈ গ'লেহে তুমি ক'বা তুমি এই ক'ব যে মই নিজে বনাওঁ তুমি ক'ত কৈছিলা মই একো কোৱা নাই অফিচিয়েলি যদি তুমি অফিচিয়েলি যেতিয়া এবিচিডি খিনি শিকি ল'বা তেতিয়া তোমাক আৰু তোমাৰ বস্তুখিনি ভাল হ'ব তোমাৰ এই তুমিতো গম পোৱা নাই তুমি নিজে কৰিছা যিহেতু হয় নহয় যিহেতু কিছুমান বস্তু বহুতে ইণ্টাৰনেটৰ পৰা কৰে কিন্তু ইণ্টাৰনেটত ৰাইট ৱে হৈছে না সেইটোতো কোনো ভেৰিফাই কৰিব নহয় কোনোবা এজন শিক্ষাগুৰুটো লাগিব ক'ব কাৰণে যে তুমি বস্তু এনেকৈ কৰিছা বুজি পাইছা তুমি সদ্যহতে এতিয়া পাছ কৰি লোৱা হাই ছেকেণ্ডেৰীটো কথা নাই তাৰপিছত তুমি মোৰ মতে সেই পাঠ্যক্ৰমটো কৰি ল'লে তোমাৰ এই ক্ষেত্ৰত তুমি আগুৱাই যোৱাত সহায় হ'ব তাৰপিছত আৰু ৰাস্তা বহুত আছে মই এতিয়া কাক লগ কৰিবলৈ কিবা তোমাৰ এতিয়া নকওঁ তোমাৰ যিটো অফিচিয়েলি এতিয়া তোমাৰ হোৱা নাই এতিয়া ধৰা মই সেই প্ৰফেশ্যনেল লাইনবিলাকো মই চিনি পাওঁ এতিয়া অমিত পিতামাৰ নাম শুনিছা এতিয়া শুনা তোমালোকে যে কিবা হ'ম বুলি ভাবিছা সেই লাইনত অসমৰ মানুহ কোন কোন আছে সেইবিলাক পেপাৰে পত্ৰই টিভিয়ে চিভিয়ে এইবিলাকৰ বিষয়ে আলোচনা মই যে ক'লে তোমালোকে টিভি কোনে চোৱা কি চোৱা সেই মানুহবিলাক ক'ত থাকে ঘৰ ক'ত কি সেইবিলাক যোগাযোগ কৰিব লাগিব খবৰ কৰিব সেইজন মানুহক ক'ৰবাত ইণ্টাৰভিউ ক'ৰবাত প্ৰকাশ হৈছে নেকি ক'ৰবাত ইণ্টাৰভিউ লৈছে নেকি পেপাৰত কিবা আৰ্টিকল ওলাইছে নেকি সেই মানুহজনে কি কাম কৰিছিলে আগতে ক'ত পঢ়িছিলে গতিকে সেইবিলাক বস্তুবিলাক তোমালোকে জানা দেৱজিৎ চাংমাই অমিত মিত্ৰ দিগন্ত দাস শৰ্মা গতিকে অসমৰ মুম্বাইত অসমৰ মেজৰিটি পাৰ্চেণ্ট অসমৰ পৰা আছে মিউজিক ইণ্ডাষ্ট্ৰীত অসমৰ বহুতে কয় যে সেইখিনি মানুহ যদি মুম্বাইৰ পৰা যদি গুচি আহে ফিল্ম ইণ্ডাষ্ট্ৰীটো থৰপ হৈ যাব বুলি কয় গতিকে অসমৰ বহুত ভাল মিউজিচিয়ান মিউজিক প্ৰডাকশ্যনৰ মানুহ বহুত আছে গতিকে তোমাক সেইটো তেওঁলোকৰ মই কণ্টেক্ট নাম্বাৰ নিদিওঁ তুমি তেওঁলোকৰ 3 বছৰ পিছত কৰিলে তাৰপিছত মই তোমাক লাগিলে কণ্টেক্ট কৰিম বুজিলা মই যে তোমালোকৰ কথাখিনি কৈছে মোৰ মানে সেই নেটৱৰ্কটো মোৰ আছে মই তোমাক সেইটো কাৰণে কৈছোঁ তোমালোকে কোনোবাই কৈছে যে আমেৰিকাত পঢ়িব যাওঁ তেতিয়া মই সেই নেটৱৰ্কটো লগাই দিম কিন্তু যেতিয়া টাইম হয় মানে মই যে ইমান বস্তু যে কথাখিনি কৈছোঁ গতিকে বহুতে মোৰ লগতে যোগাযোগ হয় যে এনেকুৱা ল'ৰা থাকিলে ক'ব বুলি তুমি জাষ্ট গম পালা তোমাৰ সদ্যহতে কামটো হ'ল তুমি এই ফিল্ডত কোনে কোনে কাম কৰি আছে ইয়াৰ লগত কোন কোন মানুহে কাম কৰিছে ইয়াৰ লেখাবিলাক কোন আৰু
এই মিউজিক প্ৰডাকশ্যন হাউচবিলাক আমি টাইম পালে মানে কাৰোবাৰ লগত চিনাকি মানুহ যদি চাবাগে এনেকৈ মানে গোটেইখিনি কথা পাতিবা সুধিবা নিজৰ লাজ ভাৱটো পাব আগবাঢ়ি আহিব লাগিব যদি তোমাক প্ৰয়োজন তুমি ইণ্ডিয়াই এতিয়া ক'লে সেই ইনষ্টিটিউট এনেই ক'লে চাব পাৰিবা চাব পৰা পঢ়িবৰ কাৰণে কি কৰিব লাগিব লাভটো একো আপত্তি নাই কোনোবা বন্ধৰ দিনা 12টা ক'ৰবাত গৈ পেলাই খবৰ কৰি লাগে ঠিক আছে প্যারামেডিক্যাল কোর্সের বিষয়ে জানা প্যারামেডিক্যাল কোর্সটো অসমৰ আগৰ যিখন পুৰণা মেডিকেল কলেজ আছে যেনে গুৱাহাটী মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ ডিব্ৰুগড় তাৰ পাছ হৈ আছে প্যাৰামেডিকেল তাৰ কাৰণে তোমাক হাই ছেকেণ্ডেৰী ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ছাবজেক্টটো থাকিব লাগিব আৰু সাধাৰণতে তাৰ কাৰণে এটা এণ্ট্ৰেন্স পৰীক্ষা হয় গতিকে সেইটো কাৰণে কৈছোঁ মই বাতৰিৰ সৈতে জানিবলগীয়া বহুত কথা থাকে বুলি সেই এডভাৰটাইজমেণ্টটো চাব লাগিব নহ'লে তোমালোকে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ৱেবছাইটত গৈ চাব লাগিব পুৰণা এডভাৰটাইজমেণ্টটো কোন বছৰ কেতিয়া ওলাইছিলে আৰু যে তোমালোকে যেতিয়া গুৱাহাটীয়ে হয় গৈ পেলাই লাইক মেডিকেল কলেজত য'ত ইনষ্টিটিউটখন আছে তাত গৈ পেলাই অলৰেডি পঢ়ি থকা ল'ৰা ছোৱালীৰ য'ত বা ইয়াতো বহুত পেৰামেডিকেল ষ্টাফবিলাক আছে না হস্পিটেলত এখন গৈ পেলাই সুধিব পাৰে ক'ত পঢ়িছিলে কোনটো টাইমত কি হৈছিলে সব হস্পিটেলতে আছে না যে যিখন আজাৰত যিখন হস্পিটেল তাতো পেৰামেডিকেল ষ্টাফ আছে লেবৰেটৰী টেকনিচিয়ান তেওঁলোকক গৈ পেলাই সুধিব পৰা যে কোনটো টাইমত কি হয় তাৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে গতিকে নিজে বস্তু যাব লাগিব আগবাঢ়ি পেলাই যে প্ৰশ্নবিলাক কেনেকুৱা আহে পুৰণা প্ৰশ্নবিলাক ক'ত পাম কি প্ৰশ্ন আপডেটেড কুৱেশ্যন ইণ্টাৰভিউ কিবা সুধে নেকি বুজি পাইছে তাৰ পেৰামেডিকেলৰ বিভিন্ন বিভাগ আছে আই চি ইউৰ কাৰণে এক্সপাৰ্ট বেলেগ ডায়ালিচিছৰ কাৰণে বেলেগ বুজি পাইছেনে অকল লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে বেলেগ এনাস্থেচিয়াৰ কাৰণে বেলেগ তাৰপিছত আকৌ ফিজিঅ'থেৰাপি এইটোতো বহুত ডিমাণ্ড আজিকালি পেৰামেডিকেল ফিজিঅ'থেৰাপি ডিপ্ল'মা কোৰ্চ হয় তাৰপিছত আকৌ ফিজিঅ'থেৰাপি আমাৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কোৰ্চো আছে যিটো এক্সাৰচাইজ যোগেদি বেমাৰ ভাল হয় যিটো ফিজিঅ'থেৰাপি ডিগ্ৰীটো ডক্টৰ বুলি লিখে আকৌ DR ফিজিঅ'থেৰাপি কোনোবাই ডিগ্ৰী কৰিছে তেওঁলোকক ডক্টৰ বুলিয়েই লিখে যেনেকৈ MBBS ডক্টৰ আয়ুৰ্বেদিকৰ ডক্টৰ সুবিধা ফিজিঅ'থেৰাপি যদি ডিগ্ৰী কোৰ্চটো কৰিছে তেতিয়াহ'লে DR লিখিব পাৰে এইচএছৰ পিছত পেৰামেডিকেল কোৰ্চৰ ডিপ্ল'মা কোৰ্চটো এইচএছৰ পিছত আৰু ডিপ্ল'মা কৰাৰ পিছত মাষ্টাৰ ডিগ্ৰীৰ পিছত পেৰামেডিকেল পাঠ্যক্ৰম সুবিধা পঞ্চমত কিন্তু ডিপ্ল'মা পাঠ্যক্ৰমটো আছে পেৰামেডিকেল প্ৰাইভেটতো বহুত আছে মই প্ৰথমতে কৈছোঁ অসম ৰেকগনাইজটো কৰি লোৱা ভাল প্ৰাইভেটত তাৰমানে কি কাৰণে কৈছোঁ শুনা যিকোনো পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ কাৰণে কিছুমান কথা জানি ল'ব লাগিব নাৰ্ছিং কৰিব যোৱাৰ আগতে নাৰ্ছিং কাউন্সিল অফ ইণ্ডিয়া বা আছাম নাৰ্ছিং কাউন্সিল এপ্ৰুভ কৰা হয় নহয় যদি এপ্ৰুভ কৰা নহয় তেতিয়া মানে গভৰ্ণমেণ্ট চাকৰি এপ্লাই কৰিব নোৱাৰিবা হয়তো হাতে কামে কাম শিকিবা নিজে পাৰ্চনেলি ব্যক্তিগত খণ্ডত কাম কৰিব পাৰিবা কিন্তু যদি ৰিকগনিশ্যন যদি নহয় তেতিয়াহ'লে তুমি কিয় গভৰ্ণমেণ্ট চাকৰি এপ্লাই কৰিব নোৱাৰিবা এতিয়া নাৰ্ছিঙত ধেৰ ইনষ্টিটিউট আছে সেই আছাম নাৰ্ছিং কাউন্সিল বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এপ্ৰুভ কৰা হয় নহয় কোনোবাই ইঞ্জিনিয়াৰিং কোৰ্চ কৰিব গৈছে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিচিয়ান এপ্ৰুভ কৰা হয় নহয় ল পঢ়িব গৈছে বাৰ কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয় নহয় কেনেকুৱা ডিগ্ৰী পঢ়িব গৈছে ইউনিভাৰ্চিটি কাউন্সিল এপ্ৰুভ কৰা হয় নহয় সেই তেনেকুৱা কথা কিছুমানো জানি ল'ব লাগিব নহয় তুমি কোৰ্চটো কৰিছা তাৰপিছত দেখিছা এই ডিগ্ৰীটো দেখোন ভেলু নাই চৰকাৰে ৰিকগনাইজ কৰা নাই তেতিয়াহ'লে তুমি গভৰ্ণমেণ্ট চাকৰিত এপ্লাই কৰিব নোৱাৰিবা তো সেই কথাখিনি অলপ মন দি ল'লে ভাল লাগে আৰু আছেনে প্ৰশ্ন ভাল আছে নাই ডাঙৰ ডক্টৰ হ'ব বিচাৰোঁ আৰু চায়েন্সৰ কোনটো বিভাগত পঢ়িলে মানে বেছি ভাল হয় আৰু ডক্টৰ হ'বলৈ কি কি এক্সাম দিব লাগে ডক্টৰ এতিয়া ডক্টৰৰ কাৰণে এটাই আছে এক্সাম আছে যিটো হ'ল নীট এক্সাম আগতে বহুত আছিলে ভাগকে আৰ্ম ফ'ৰ্চ মেডিকেল কলেজ এইমছ বেলেগ আছিলে এতিয়া অনলি ওৱান আয়ুৰ্বেদিক কোৱা হোমিওপেথি থেকে কোৱা BDSA কোৱা MBBSA কোৱা এটাই পাঠ্যক্ৰম যদিও নেশ্যনেল লেভেলত হয় কিন্তু 85% ষ্টেটৰ কাৰণে ষ্টেটৰ পৰা মেৰিট ওলায় পৰীক্ষাটো নেশ্যনেল লেভেলত হয় কিন্তু আগতো আছিলে এনেকুৱা
ষ্টেট লেভেলৰ পৰীক্ষাটো হৈছিলে CEE এক্সাম যোগেদি 85% ৰাজ্যখনৰ কাৰণে আছিলে আৰু 15% অল ওভাৰ ৰেংকিং পৰা আছিলে এতিয়াও একেই আছে খালি পৰীক্ষাটো খালি নেশ্যনেল লেভেলত হয় নীট এক্সামটো আৰু সেই 15% অসমৰ ল'ৰা যদি নেশ্যনেল লেভেলত যদি কমপ্লিট কৰে সেই 15% অসমৰ ল'ৰা গৈ পেলাই বাহিৰৰ মেডিকেল কলেজত পঢ়িবলৈ সুবিধা পাব পাৰে আৰু এইদৰে 15% বাহিৰৰ ৰাজ্যৰ ল'ৰাও সেই 15% ৰেংকিঙত যদি আহিছে তেতিয়াহ'লে অসমত পঢ়িবলৈ সুবিধা পাব পাৰে এতিয়া তাৰ কাৰণে প্ৰথম কথা হ'ল নীট এক্সামটোৰ কাৰণে যেহেতু হাই সেকেন্ডাৰী পৰীক্ষাবিলাক হয় 12 ওপৰত বেছ কৰি কিন্তু নীট এক্সাম বা JEE এক্সাম এইবিলাকত 11 12 ওপৰত বেছ কৰি হয় গতিকে মই সেইকাৰণে বাৰে বাৰে কৈ আছো অকল 12 এক্সাম 10 এক্সামত পাছ কৰিম বুলি পঢ়িলে নহ'ব 9 10 বুজি পালেহে 11 12 বুজি পাব 11 টো বুজি নাপালে 12 বুজি নাপাব গতিকে অকল 12 ভালদৰে পাছ কৰিম আৰু ভালদৰে কৰিলে নহ'ব যেহেতু কম্পিটিটিভ এক্সাম বিলাকত 11 12 দুটা ওপৰত আহে আৰু 9 10 বেছি কনসেপ্ট যদি ক্লিয়াৰ নহয় 11 12 ভালদৰে পঢ়িব নোৱাৰিবা 11 12 ভালদৰে নপঢ়িলে আকৌ ডিগ্ৰীয়ে পঢ়া ইঞ্জিনিয়াৰিঙে পঢ়া মেডিকেলে পঢ়া ভালদৰে পঢ়িব নোৱাৰিবা বহুতে কি হয় এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰি জেনেৰেল সিটটো পালে কিন্তু পাছত গৈ পেলাই প্ৰথম ইয়াৰতে ফেল কৰি থাকে এনেকুৱা বহুত ল'ৰা আছে ইঞ্জিনিয়াৰিং মেডিকেল IIT প্ৰতি বছৰে বহুত ল'ৰা ফেল কৰে সিটটো পাইছে কোচিং কৰি কিবা কৰি পেলাই মুখস্থ কৰি কিবা কিবি কৰি পেলাই আল্টিমেটলি গৈ পেলাই পিছত পঢ়িব নোৱাৰে গতিকে মই বাৰে বাৰে একানে কৈ আছো যে প্ৰথমৰ পৰা যদি খৰচে মানে পঢ়ি যোৱা তেতিয়ালে কেতিয়া বিপদত নপৰা এতিয়া বহুত আছে এতিয়া ডক্টৰ হ'ম বুলি ভাবিছা হয় কিন্তু চাব লাগিব মই কিমান বছৰলৈকে পঢ়া শুনা কৰি থাকিব পাৰিম সিম্পল MBBS ওচৰত আমি কোনো নাযাওঁ মা MD কৰিছে নাই স্পেশালাইজ হয় নে নহয় অকল MBBS পাছ কৰিলে নহ'ব তাৰপিছত স্পেশালাইজ হয় নাই মেডিচিনৰ নে ENT নে IN স্পেশালাইজেশ্যন আছে গতিকে মই কমেও 8 বছৰলৈকে পঢ়া শুনা কৰি মোৰ ধৈৰ্য আছে নাই কিন্তু চাব লাগিব কিন্তু MBBS পাছ কৰাৰ পিছত বুজি পাইছানে মই যি ক'ব বিচাৰিছো এনেকুৱা নহয় যে মই MBBS পাছ কৰিলে মই চেম্বাৰ খুলি পঢ়িম বহুত টকা পাম প্ৰেছাৰ আহিব আৰু এইটো নহয় যে চিট পোৱা মানে ডক্টৰ হৈ অহা এনেকুৱা নহয় ইঞ্জিনিয়াৰিঙে হওক বা মেডিকেলতে হওক বা এগ্ৰিকালচাৰ য'তে হওক যেহেতু প্ৰথম সেমিষ্টাৰৰ পৰা কাউণ্ট হয় ৰিজাল্টৰ কাৰণে গতিকে প্ৰথমৰ পৰাই ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু এই তুমি যে কৈছা সায়েন্সত কোনটো বিষয়ত পঢ়িলে ভাল হয় কোনো ভাল বেয়া সাবজেক্ট বুলি কথা নহয় কাৰোবাৰ কাৰণে ফিজিক্সটো ভাল হ'ব পাৰে কাৰোবাৰ কাৰণে কেমিষ্ট্ৰি ভাল পাৰে কাৰোবাৰ বোটানি হ'ব পাৰে কাৰোবাৰ জিঅ'লজি হ'ব পাৰে মেথমেটিক্স হ'ব পাৰে ডিপেণ্ড কৰিব কেণ্ডিডেটৰ ওপৰত কোনো ভাল বেয়া বুলি কথা নাই সাবজেক্ট যেনে প্ৰত্যেক বছৰে প্ৰত্যেক শাখাতে ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে আৰু প্ৰত্যেক বছৰে ইউনিভাৰ্চিটি হওক কলেজ হওক চাকৰি পাই আছে যিখিনি যোগ্যতা আছে সেইখিনি পাইছে ডেফিনেটলি যোগ্যতা নথকাকৈ নাপায় হয় তাৰ মাজতে কিছুমান অসৎ উপায় বা বিভিন্ন উপায় যোগদান কৰিছে কিন্তু সেইখিনি নগণ্য আৰু এদিন নহয় এদিন সেইখিনি তথ্য স্বাধীন হৈছে আৰু সেইখিনিও নিজকে অশান্তি পৰিৱেশত তেওঁলোকে চাকৰি কৰি আছে যিখিনি অসৎ উপায়ে ধৰা পৰিব এইখিনি মানে গতিকে সেই কথাটো মই চাব লাগিব যে কোনো ভাল বেয়া সাবজেক্ট নহয় সেইটো ওপৰত নিৰ্ভৰ কৰিব মোৰ কি ভাল লাগে সেইটো ওপৰতহে সেই ভাল লগা বিষয়টো নিজে যদি আয়ত্ব কৰিব পাৰে সেইটোতে ভাল হ'ব পাৰে বুজি পাইছানে গতিকে সায়েন্সৰে হওক আৰ্টছৰে হওক কমাৰ্চৰে হওক কোনো ভাল বেয়া সাবজেক্ট নাই সেই সাবজেক্টটো মই কেনেকৈ ভাল লগা কৰিব পাৰিছো সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব বুজি পাইছানে কথাখিনি মই কি কৈছো আৰু কিবা প্ৰশ্ন এইটো প্ৰশ্নৰ পিছত মোক খালি দুজন মানে ক'ব লাগিব যে কিমান বেয়া লাগে হা নমস্কাৰ মই ছাৰ মই এতিয়া জানিব খুজিছোঁ যে IPS হ'ব লাগে এতিয়া মই কৈছিলো অলপ আগতে IPSৰ কাৰণে IPS বুলি পৰীক্ষা নাথাকে যিটো UPSC কণ্ডাক্ট কৰা সিভিল সার্ভিস এক্সামিনেশনটো একেই হ'ব লাগিব সিভিল সার্ভিস এক্সামিনেশন যদি ভাল ৰেংকিং লৈ উত্তীৰ্ণ হয় তেতিয়াহ'লে টপ নচ পজিশনখিনিৰ কাৰণে IS IPS IFS এনেকুৱা পজিশনবিলাক পায় সেই বছৰটোত কিমান পোষ্ট ক্ৰিয়েট হৈছে সেইটো ওপৰত ভিত্তি কৰি এডভাৰটাইজমেণ্টটো ওলাব যে এইবাৰ ইমানটা IS পোষ্ট ইমানটা IPS ইমানটা IFS গতিকে ভালদৰে উত্তীৰ্ণ হ'লে সেই কেৰিয়াৰৰ কেটেগৰীটো চুজ কৰিব পৰা যাব আৰু যদি ভালদৰে উত্তীৰ্ণ হোৱা নাযায় তেতিয়াহ'লে যি ভেকেঞ্চি আছে সেইটো পজিশনৰ কাৰণে যাব লাগিব এতিয়া প্ৰথম কথাটো হ'ল IPS IS IFS ৰ কাৰণে ওপৰ ৰেংকিঙত আহিব লাগিব সিভিল সাৰ্ভিস এক্সামিনেশন
IPS মানে এক্সট্ৰাকে সেই ৰেংকিঙৰ পৰাই তোমাৰ যদি ভাল ৰেংকিং আছে তুমি IS লৈ পেলাই তুমি IPS চুজ কৰিব পাৰা বুজি পাইছা তাৰ কাৰণে হৈছে প্ৰিলিমছ মেইনছ আৰু প্ৰথম প্ৰথম প্ৰিপাৰেচন কৰোঁতে এনেকৈ কৰিব লাগিব যে মোৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব মেইনছ ক্লিয়াৰ হ'ব পাৰ্চেণ্টেজ যিহেতু প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পিছত মেইনছৰ কাৰণে বেছি টাইম নাথাকে মেইনছৰ ৰিজাল্ট দিয়াৰ পিছত পাৰ্চেণ্টেজ বেছি টাইম নাথাকে গতিকে পেৰেলেলি এনেকৈ প্ৰস্তুতি চলাব লাগিব মোৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব মেইনছ ক্লিয়াৰ হ'ব মই পাৰ্চেণ্টেজ যাম আৰু যিকোনো ইণ্টাৰভিউত কিছুমান কমন কুৱেশ্যন থাকে টেল এবাউট yourself টেল এবাউট your family টেল এবাউট হোম ষ্টেট টেল এবাউট হোম ডিষ্ট্ৰিক্ট what is your strength what is your weakness what is your hobby এনেকুৱা কিছুমান কমন কুৱেশ্যন why you want to join Indian civil service examination তুমি কিয় জইন কৰিব বিচাৰিছা প্ৰশাসনিকৰ বিষয়ে তেনেকুৱা প্ৰশ্ন কিছুমান আগতীয়াকৈ তোমালোকে নিজকে প্ৰস্তুত কৰিব লাগিব মই কি কাৰণে জইন কৰিব বিচাৰিছো ইণ্ডিয়ান চিভিল চাৰ্ভিচ এক্সামিনেশ্যনত মই কিয় IS অফিচাৰ হ'ব বিচাৰিছো মই কিয় IPS অফিচাৰ হ'ব বিচাৰিছো মই তেনেকুৱা প্ৰশ্ন নিজে তুমি নিজৰ মাজত ভাবিব লাগিব মই কি কাৰণে হ'ব বিচাৰিছো উত্তৰটো ছেটিছফেক্টৰি হ'লে ভাল হয় ঠিক আছে এতিয়া আহা প্ৰায় 2 ঘণ্টা ওচৰচি হ'লো বোলা এতিয়া কেইজনমান আহা আহি পেলাই কোৱা ইমান বেয়া লাগিলে এতিয়া ভাল লাগিব আগলে মই ভাল কৰিব চেষ্টা কৰিম হা প্ৰশ্ন সোধাত ক'ব পৰা নহ'লে প্ৰশ্ন নোসোধাও ক'ব পৰা জলদি আহা যিমান সোনকালে এক কৰিব আহিবা কিন্তু কেইজনমানে ক'বই লাগিব চলি আছে নে বেয়া লাগিছে নি চপলে গৈ আহিছা অনুভৱ আহিব লাগিব না এই কৈছে নি জেট কৰি লোৱা সেই কৈছে জেট কৰি কামৰ ৰেকৰ্ড কৰা সেই কোন লৈছে না হা হ'ব ইমান সময় মই ক'লো আৰু নক'লে মানে